আচলতে মই মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্ট নহয়, কিন্তু মই যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ নহয়, মই মনোবিজ্ঞানৰ। মই হঠাৎ আহিলোঁ সাংবাদিকতাত। মই যেতিয়া সাইকোলজি ষ্টুডেণ্ট বুলি কওঁ, মোক লগ পোৱা সকলে মই কি ভাবি আছোঁ কওঁ এতিয়া। সহজকে টকা লাগে এতিয়া, সহজে টকা বিচৰা এই যিটো ৰাস্তা, সেই ৰাস্তাটো যোনে ল'ব তেওঁ কিন্তু পস্তাব। এঞ্জেলা, মই আৰু এটা কথা জানিব বিচাৰিম যে তোমাৰ নামঘৰ খুব প্ৰিয় হয় আৰু প্ৰায় তুমি এনেকৈ আধ্যাত্মিকতাৰ বিষয় লৈ বেছি চৰ্চা কৰি থাকা, তো নামঘৰ ইমান কিয় প্ৰিয় তোমাৰ? হাই ফ্ৰেণ্ডছ, নমস্কাৰ। চিপুংখুৰীয়া জেঠলৈ স্বাগতম জনাইছোঁ। আকৌ আছোঁ আপোনালোকৰ মাজলৈ অন্য এটি নিউ ইণ্টাৰভিউত। সেইফালে চাবৰ শেষত চাই জনাবলৈ পাহৰিব যে আপোনালোকৰ কেনে লাগিছে। আকৌ এগৰাকী আমাৰ অতিথি লৈ আহিছোঁ আৰু সেয়া সকলোৱে চিনি পায় আৰু ND24 নিউজ চেনেলৰ জনপ্ৰিয় এংকৰ আৰু বহুমুখী প্ৰতিভাৱান এঞ্জেলা চাংমাই। আৰু এঞ্জেলা চাংমাই একচুৱেলি মই বহুত বেছি ভাল পাওঁ, বহুত বছৰৰ মোৰ চিনাকি। এঞ্জেলাই মোক চিনি নাপায়, কিন্তু মই এঞ্জেলাক চিনি পাওঁ আৰু এঞ্জেলাক চিনি পোৱাৰ কাৰণ এটা আছে, সেয়া আমি কথা পাতিম। কিন্তু এঞ্জেলা, তোমাক আমাৰ চিপুংখুৰীয়া জেঠলৈ স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। মই সকলোকে স্বাগতম জনাইছোঁ অনুষ্ঠানটিৰ মাজলৈ আৰু বিশেষকৈ আপোনাক ধন্যবাদ জনাইছোঁ। চিপুংখুৰীয়া যাত্ৰাৰ জুৰিবা আপোনাৰ বিষয়ে, আপোনাৰ চেনেলটো মই নজনা নহয়, জানো, চাই থকা হয়, জানো আপোনাক। যিহেতু আমি সামাজিক মাধ্যমৰ চিনাকি নহয় জানো, কথা পাতিছিলোঁ। মই নাজানো যে এনেকৈ কথা পাতিব পৰাকৈ মই কিমান যোগ্য, ইমানখিনি যোগ্যতা মোৰ নাই। তাৰ পাছতো আপুনি কি ভাবি আপোনাৰ অনুষ্ঠানৰ কাৰণে মোক অতিথি নিৰ্বাচন কৰিলে সেইটো মই একেবাৰে নাজানো। দৰ্শকসকলক অনুৰোধ জনাম, কথাখিনি একদম সাধাৰণভাৱে পাতিম, আপুনি যি সোধে মই ক'বলৈ চেষ্টা কৰিম। আৰু মই আৰু এবাৰ আহিছিলোঁ এঞ্জেলাৰ বাৰ্থডে দিনাখন ND24ত। তেতিয়া অকণমান নাৰ্ভাছ আছিলোঁ, তোমাক কৈছোঁ মই, কিন্তু আজি অকণমান সহজ হৈছোঁ। যিহেতু এঞ্জেলা বহুত কেইটা গুণৰ অধিকাৰী, তো নাৰ্ভাছ হোৱাটো মোৰ মানে মই নাৰ্ভাছ হ'মেই, সেইখিনি মই মানে ঘৰৰ পৰা আহোঁতে মই মোৰ মানুহজনক কৈছোঁ মই কি ক'ম। তথাপি মই এঞ্জেলাক মই মানে আমাৰ চেনেলত আনাৰ এটা আশা আৰু সপোন সকলোৰে থাকে নহয়, যে এইগৰাকী মানুহক লগ পাম, এইগৰাকী মানুহক আমাৰ চেনেলত আনিম। ঠিক তেনেকুৱা মোৰ এটা আশা আৰু সপোন, আৰু এঞ্জেলাই ইমানখিনি আমাৰ কাম কৰি থৈছে সমাজৰ হয়, গতিকে অনাটো জৰুৰী বুলি ভাবিছোঁ। কিন্তু আমি এইটো এটা সাধাৰণ আমি কথা পাতিম। এঞ্জেলা, মই জানিব বিচাৰিছোঁ, প্ৰথম কোৱা তোমাৰ খবৰ কি? একদম ভালে আছোঁ, আপোনাৰ কেনেকুৱা খবৰ? একদম ভাল। বাকী তোমাৰ ঘৰ ক'ত আছিলে? মোৰ ঘৰ ধেমাজি জিলাৰ গোগামুখত, আৰু মোৰ গাঁওখনৰ নাম হৈছে ননদী গোসাঁইবাৰী। হয়, আৰু ঘৰত কোন কোন আছে? ঘৰত মা দেউতা, দাদা আৰু বৌ। মা দেউতা তাতে থাকে ধেমাজি, দাদা বৌ ইয়াত থাকে, আৰু মই। আৰু মই জনাত তুমি ঘৰৰ খুব মৰমৰ ছোৱালী, আৰু প্লাছ তুমি বিৰাট বেছি দেউতাক বহুত বেছি ভাল পোৱা। সকলোকে ভাল পোৱা, কিন্তু বেছি প্ৰিয় বুলি ক'লে তুমি দেউতা। সেয়া চাগে প্ৰতিগৰাকী চাগে ছোৱালীৰে দেউতাক খুব প্ৰিয় হয়। মোৰ বাবে মোৰ পিতা মোৰ বিৰাট প্ৰিয়, মানে মই আপুতি বুলি কওঁ কেতিয়াবা, পিতা বুলি কওঁ, পা বুলি কওঁ, যি ধৰণে মাত ফুটিছিলে সৰুতে পা বুলি কওঁ, যি ধৰণে মন যায় তেনেকৈ কওঁ। পিতাক ভাল পাওঁ, এনেকুৱা নহয় যে মাক বেয়া পাওঁ, মাকো ভাল পাওঁ, কিন্তু পিতা মোৰ কাৰণে সৰ্বস্ব, পৃথিৱীৰ শ্ৰেষ্ঠ পুৰুষজন তেওঁ। তেওঁৰ পাছতেই তেওঁক প্ৰথম পুৰুষ মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ। আৰু কেতিয়াবা যদি আন এজন পুৰুষক নিৰ্বাচন কৰোঁ, পিতাৰ পাছত সেই পুৰুষজন শ্ৰেষ্ঠ হ'ব লাগিব, তেনেধৰণে পিতাই নিৰ্বাচন কৰিব। আৰু আমি এখন ধুনীয়া ৰেষ্টুৰেণ্টত বহি আছোঁ, আৰু ৰেষ্টুৰেণ্টখন আচলতে খুব নতুনকৈ খুলিছে আৰু বিৰাট বেছি ধুনীয়া। আৰু ৰেষ্টুৰেণ্টখনৰ যদি মই এড্ৰেছ অকণমান তথাপি কৈ দিওঁ, এড্ৰেছটো কৈ দিয়া অকণমান। এইখন লাষ্ট গেটৰ পৰা আপুনি নাহৰণি পথত আহিলে নেক্সা ছাৰ্ভিচ চেণ্টাৰৰ কাষতে আছে, নতুনকৈ এখন কেফে খোলা হৈছে। কি নাম আছিলে ৰেষ্টুৰেণ্টখনৰ? মই পাহৰিলোঁ নামটো। আমি ঠিক আছে, মই লিখি দিম লিখি দিম। তো ক'লে আচলতে এঞ্জেলাৰ অফিচৰ ওচৰতে যে, সেইটো কাৰণে মই নতুনকৈ খুলিছে কাৰণে মই আজিহে গম পাওঁ, সেইটো কাৰণে এড্ৰেছটো মোক ক'ব পাৰে। যা হওক, পিছফালৰ পৰা যদি কিবা আৱাজ আহি থাকে তেনেহ'লে আপোনালোকে ইগন'ৰ কৰিব। এঞ্জেলা, সাংবাদিকতা আৰম্ভণি কেনেকুৱা কৰিলা, আৰু তোমাৰ জীৱনৰ সাংবাদিক কোনটো চেনেলত কৰিছিলা? সাংবাদিকতাৰ আৰম্ভণিটো মই প্ৰাগ নিউজত আৰম্ভ কৰিছিলোঁ কামখিনি। সাংবাদিক হ'ম বুলি সাংবাদিক হোৱা নাছিলোঁ, হঠাৎ লোৱা এটা সিদ্ধান্ত।
যিটো সিদ্ধান্তৰ বাবে আজিও কেতিয়াবা মই দুমোজাত পৰোঁ যে মই সঁচাকৈ ভাবিছিলোঁ নে এদিন সাংবাদিক হ'ম বুলি কিন্তু তাৰ পাছতো হঠাৎ লোৱা এটা সিদ্ধান্ত প্ৰাগ নিউজত আৰম্ভ কৰিলোঁ কাম প্ৰাগ নিউজত প্ৰায় 2 বছৰ কাম কৰিলোঁ আৰু তাৰ পাছত এতিয়া মই ND24ত আছোঁ বৰ্তমান তো তেনেকৈ আৰম্ভণি মোৰ সাংবাদিকতাৰ অভিজ্ঞতা একেবাৰে কম আৰু সাংবাদিকতা বুলিয়ে নহয় মোৰ গোটেই ক্ষেত্ৰখনতে আচলতে মই যথেষ্ট কৰোঁ আৰু মই অভিজ্ঞতাৰ ফালৰ পৰাও সেয়া একেবাৰে মই অভিজ্ঞ হোৱা নাই শিকাৰো এগৰাকী শিকিহে আছোঁ মই তোমাৰ যদি ND24ৰ কথা কওঁ মানে ইয়াতে তুমি যিবোৰ তোমাৰ কাম সেইবোৰ প্ৰায় মই ধুনীয়া ধুনীয়া গাঁৱত দেখা পাওঁ আৰু কিছুমান এনেকুৱা মানে ব্যতিক্ৰম কিছুমান অনুষ্ঠান তুমি লৈ আহা তাৰ বিষয়ে অকণমান মই জানিব বিচাৰোঁ আমাৰ ভিউৱাৰ্ছসকলেও জানিব বিচাৰে হয় ND24ত কাম কৰাৰ এটা বেলেগ ধৰণৰ মাদকতা আছে সেইটো কিন্তু ক'বই লাগিব এটা মানে এইটো নহয় যে প্ৰাগ নিউজত কাম কৰি বেয়া পাইছিলোঁ সেইটো নহয় কিন্তু ইয়াত মই যেতিয়া অনুষ্ঠান আৰম্ভ কৰিছোঁ বিভিন্ন ধৰণৰ মোৰ দেওবাৰে এটা কথন বিক্ষণ অনুষ্ঠান থাকে সেই অনুষ্ঠানটোৰ জৰিয়তে হওক বা আন বিশেষ দিনৰ সৈতে জড়িত অনুষ্ঠানেই হওক আচলতে অনুষ্ঠানবোৰ মাটিৰ মানুহৰ হ'লে ভাল লাগে অনুষ্ঠানবোৰ গাঁও কেন্দ্ৰিক যদি হয় মই নাজানো কিয় মোৰ ইমান ভাল লাগে মই চাগে গাঁৱৰ ছোৱালীৰ কাৰণে নেকি মোৰ সেইবোৰ খুব ভাল লাগে এতিয়া ধৰক আমি পৰম্পৰাবোৰ দেখুৱাবলৈ আমাৰ ভাল লাগে আমি কেইটামান দিন পূৰ্বে বিহু এটা অনুষ্ঠান কৰিছিলোঁ আজিকালি বিহু বুলি কোৱাৰ লগে লগে আপুনি ভাবিব ভোগালী বিহু এতিয়া মাঘ বিহু মাঘৰ বিহুৰ সময়খিনিত কি কৰে আজিকালি ভেলাঘৰটোতে সাংস্কৃতিক অনুষ্ঠান পাতে শিল্পীসকলক মাতি আনি ভেলাঘৰত এটা অনুষ্ঠান হয় এইটো আগতে নাছিলে সেইবোৰ চেনেলবোৰ যোৱাৰ লগে লগে সকলো মানুহে অকণমান সেই কালাৰফুল কৰিবলৈ যাওঁতে গোটেই অনুষ্ঠানটো বৰ কিবা এটা হৈ পৰেগৈ এইবিলাক মেলা হৈ পৰে কিন্তু সেইবিলাকতো আমাৰ পৰম্পৰা নহয় কিন্তু ND24 এটা প্ৰচেষ্টা খুব ভাল লাগে সেইটো যে আমাৰ যিয়ে নহওক TRP কথা নহয় এটাই চিন্তা কৰে যে জাতিৰ ক্ষতি নোহোৱা কোনো কাম যাতে আমি নকৰোঁ আমি জাতিৰ যদি ক'ৰবাত ক্ষতি হৈছে আমি সেইটো কাম নকৰোঁ গতিকে সেই পৰম্পৰাটো ৰক্ষা কৰি সেই ধৰণৰ অনুষ্ঠান যদি কৰিবলৈ পাওঁ মই সুখী হওঁ আৰু জনগোষ্ঠীয় যদি কিবা অনুষ্ঠান কৰিবলৈ পাওঁ মোৰ তেতিয়া আৰু ভাল লাগে সেইকাৰণে গাঁও কেন্দ্ৰিক যদি হয় বিষয়বোৰ পথাৰ আঘোণৰে হওক শাওণৰে হওক সেই সময়বোৰ ভাল লাগে সেইবোৰ উপস্থাপন কৰিবলৈ ভাল পালে মই সুখী হওঁ আৰু এঞ্জেলাৰ মই স্কুল কলেজ সোধাই নহ'ল আচলতে মই প্ৰথমেই সুধোঁ কিন্তু আজি মানে কথাৰ মাজতে থাকি গ'ল তুমি অকণমান তোমাৰ স্কুলীয়া শিক্ষাৰ বিষয়ে অকণমান জানিব বিচাৰোঁ তুমি কি পঢ়িলা বৰ্তমানো তুমি পঢ়ি আছোঁ মই মোৰ স্কুলীয়া শিক্ষা প্ৰথম মই শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰদলনি তাৰ পৰা মই হাইস্কুল শিক্ষান্ত পৰীক্ষা তাৰ পৰা উত্তীৰ্ণ হৈছোঁ সেয়া বৰদলনিতে আছিলে ধেমাজিতে আমাৰ এই বৰদলনিৰ পাছত মই উচ্চতৰ মাধ্যমিকৰ কাৰণে লখিমপুৰ বালিকা মহাবিদ্যালয় আহিলোঁ লখিমপুৰ বালিকা মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক তাৰ পাছতে তাৰ পৰাই মই স্নাতক তেতিয়া মোৰ শিক্ষাতত্ত্ব বিভাগ আছিল এডুকেশ্যন তেতিয়া তাৰ পাছত তাৰ পৰা মই গুৱাহাটী ইউনিভাৰ্চিটি আহিলোঁ স্নাতকোত্তৰ ডিগ্ৰীৰ কাৰণে তেতিয়া আকৌ মোৰ ডিপাৰ্টমেণ্ট সলনি হ'ল তেতিয়া বিভাগ সলনি কৰি মই মনোবিজ্ঞান ল'লোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলোঁ তাৰ পাছত PhDৰ কাৰণে মই এণ্ট্ৰেঞ্চ দিলোঁ সেই পৰীক্ষাটো মই উত্তীৰ্ণ হৈছিলোঁ কিন্তু অকণমান খেলিমেলিৰ বাবে কামো যিহেতু কৰি থকা হৈছিল গতিকে PhDটো এবাৰ কৰা নহ'ল অহা বছৰ চাওঁ চেষ্টা এঞ্জেলাই ভাবিছিলানে তুমিতো মই ভাবিছিলোঁ দেই তোমাক এঞ্জেলা এনেকৈ নিউজত চাকৰি কৰিব বুলি মই ভবা নাছিলোঁ মই তোমাক অফিচাৰ এগৰাকী হ'ব মানে এনেকুৱা ভাবিছিলোঁ যেতিয়া মই তুমি ফেচবুকত যেতিয়া তুমি পাঠ কৰিছিলা কৃষ্ণৰ হওক শংকৰদেৱৰ হওক এনেকুৱা তেতিয়া মই যেতিয়া তোমাক 15 চনতে দেখিছিলোঁ মই সেইটো বিষয়ে পাতিম তোমাৰ লগত 15 তেনেকুৱা সময়ত মই তোমাক ভাবিছিলোঁ যে এগৰাকী ভাল বিষয়াবিলাক মানে মই এনেকুৱা ভাবিছিলোঁ কিন্তু এইটো নহয় যে নিউজ এংকাৰ এইটো বেয়া মই ক'ব জনা যে মই তেনেকৈ ভাবিছিলোঁ তথাপি তোমাৰ চাগে ভৱিষ্যত পৰিকল্পনা আছে চাগে তেনেকুৱা আছে বাৰু পৰিকল্পনা কিন্তু কেনেকৈ আহিলা মানে তুমি নিউজ এই কথাটো এতিয়া আপুনি মোক আজি কৈছে এই কথাটো আপোনাৰ বাহিৰে মোক বহুজনে কৈছে যেতিয়া কোনোবাই লগ পাই সোধে তুমি কিন্তু সাংবাদিক হোৱাটো বিচৰা নাছিলোঁ মই নাজানো মোৰ মনটো কোনোবাখিনি বেয়াও লাগে তেওঁলোকে যেতিয়া কয় মই জানো তেওঁলোক মোক শুভাকাংক্ষী সেইটো কাৰণে তেওঁলোকে মোক এই কথাখিনি কৈছে হয়তো মোৰ পৰা আৰু বহু আশা কৰে কিন্তু এতিয়া এনেকুৱা হৈ গ'ল সাংবাদিক হোৱাটো মোৰ এটা হঠাৎ সিদ্ধান্ত মই তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছোঁ এডমিশ্যন লৈছোঁহে মাত্ৰ তেতিয়া আমাৰ ধেমাজিৰ এগৰাকী সাংবাদিক ৰাজীৱ দেউৰী তেওঁ দাদাই মোক ক'লে যে তেতিয়া প্ৰাগ নিউজত এংকৰ প্ৰয়োজন হৈছিল তেতিয়া মোক তেখেতে হঠাৎ ক'লে যে তোমাক মই এবাৰ আমাৰ চেনেলটোৰ এংকৰ হিচাপে চাব বিচাৰোঁ তুমি যোৱা যেনেকৈ হ'লেও তুমি এবাৰ যোৱা পোৱা নোপোৱা পিছৰ কথা এনেকৈ কৈছিল কিন্তু মই যোৱাৰ লগে লগে তাত সেই অপৰচুনিটি পালোঁ তেওঁলোকে সেই সুবিধাখিনি দিলে কাম শিকিলোঁ তো তেনেকৈ শিকাৰ পাছত সাংবাদিকতাটো কিন্তু আগতে সেৱা আছিল এতিয়া যিহেতু পেছা
কিন্তু ই সমান্তৰালকৈ নিচাও এই নিচাটো মানে এনেকুৱা হঠাৎ এৰো বুলি এৰি দিব নোৱাৰে তাৰপিছত মোৰ এনেকুৱা হৈ গ'ল জীৱনটো হঠাৎ খেলি মেলি নিচিনা আগতে মই যিখিনি কাম কৰি আছিলোঁ সাংবাদিকতা অহাৰ পাছত সেই কামখিনি ৰৈ গ'ল ক'ৰবাত মাজে মাজে কিন্তু এনেকুৱা হৈ গ'ল দুনাও দুপৰি মানে মই যদি ক'ৰবাত ৰৈ দিওঁ মই এনেকুৱা ভাবিব ল'লোঁ যে মই যদি ৰৈ দিওঁ ক'ৰবাত মানে মই হাৰি গ'লোঁ নেকি এইটোত মই আগবাঢ়িব নোৱাৰিম সাংবাদিক কম বুলি আহিলোঁ মই আধাৰ পৰা যেন উভতি গ'লোঁ তেনেকুৱা নিচিনা হ'ব নেকি এই ধৰণৰ ধাৰণাবিলাকে মানে মোক বহুত আমনি কৰিছিলে তো সেইটো কাৰণে কিছুমান চিন্তা কৰি ৰৈ দিলোঁ ৰৈ দি এতিয়া দেখিছোঁ এতিয়া দেখোন কামখিনিত ৰাইজে ইমান মৰম কৰে ইমান আদৰ আশীৰ্বাদ কৰে সেইটো ক্ষেত্ৰত কিন্তু মোৰ লাগে যে নহয় এই দিশটোত থাকিলেও মই মানুহৰ কাম কৰিব পাৰিম কিন্তু সপোন এটা আছে বেলেগ সেইটো আজি নকওঁ সেইটো এদিন জানিব অসমবাসী যদি আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব সফল হোৱাৰ কামনা কৰিব মোৰ পিতাই জানে মই জানো আৰু গতিকে সেই সপোনটো পূৰাব লাগিব কিন্তু যিয়ে কৰিম মুঠতে মোৰ কামটোৰ জৰিয়তে আন 10 জনৰ ভাল হওক মই সুখী হ'ব লাগিব মোৰ ঘৰখন সুখী হৈ থাকিব লাগিব আৰু অদৃষ্টজনৰ কৃপা থাকিলে সেইখিনি কৰিব পাৰিম যেন মোৰ এটা বিশ্বাস আছে আৰু সাংবাদিকতা হৈ যে অসুখী সেনেকুৱা নহয় যেটো মই এতিয়াও মই সুখীয়ে তথাপিও আৰু হঠাৎ ল'লো সিদ্ধান্তটো তাৰ পাছতো যিখিনি পাইছোঁ তাৰ বাবে মই সুখী এইটো আচলতে তোমাক নভবাকৈ দিয়া এটা ভগৱানৰ আশীৰ্বাদ যিটো নিউজত তুমি এতিয়া চাকৰি কৰি আছা হঠাৎ সঁচাকৈ মই মঞ্চত এংকৰিং কৰিছিলোঁ কিন্তু মঞ্চৰ পৰা সদায় মই নিউজ পঢ়া এগৰাকী বাতৰি পৰিৱেশিকা মই কম সেইটো মই কেতিয়াও ভবা নাছিলোঁ হঠাৎ হৈ গ'লো হঠাৎ হৈ এতিয়া কৰি আছোঁ দেউতাই এই ক্ষেত্ৰত সুখী নে তোমাক দেখি পেলাই পিতাক এতিয়া সুধোৱে সন্মুখতে আপুনি যদি সুখী মই সুধিলেতো আপুনি সদায় সুখী বুলিয়ে কয় আজি যদি অকণমান আপুনি সুখী নহয়ও কমেণ্টতে আপুনি জনাবচোন বাৰু তেওঁ চাবই অনুষ্ঠানটো গতিকে আপুনি জনাবচোন পিতা সঁচাকৈ আপুনি মোক আজি কওক যে মই সাংবাদিক হোৱাটোত আপুনি সঁচাকৈ সুখী নে তেওঁ মোৰ মাজে মাজে লাগে সুখী যেন মাজে মাজে কেতিয়াবা লাগে তেওঁ দুখী মানে সেইটো দুখ নহয় তেওঁ আৰু আশা কৰে মোৰ পৰা আৰু যি হ'লেও দেউতাই পঢ়াটোৰ কথা খুব কৈ থাকে মই এবাৰ PhD কৰিব নোৱাৰিলোঁ সেই কথাটোত অকণমান দুখ এটা আছে মোৰো আছে গতিকে পঢ়াখিনি কণ্টিনিউ কৰি থাকিব পাৰিলে দেউতাই ভাল পায় দেউতাৰ মতে মানে অধ্যয়ন জীৱনটোত আগত শিকি লোৱা কাম আৰু বহুখিনি কৰিবলগীয়া আছে এইটোৱে শেষ নহয় মানে নিউজ এংকৰ এগৰাকীয়ে মোৰ জীৱনৰ হ'বলগীয়া সপোনটো নহয় লক্ষ্যটো নহয় খুৰাদেউ ময়ো আপোনাক কৈছোঁ আপুনি জনাব এঞ্জেলাক জনাব কমেণ্ট কৰি পেলাই মই সুখী হ'ম এঞ্জেলা তোমাৰ নিউজবোৰ ব্যতিক্ৰম মই কৈছোঁ অলপ আগত আৰু বেলেগৰ নিউজ মই তুলনা কৰা নাই তথাপিও দেখিছোঁতো এজ ভিউৱাৰ্ছ হিচাপে কৈছোঁ দৰ্শক হিচাপে বেলেগৰ নিউজবোৰ দেখিছোঁ একদম চিঞৰি চিঞৰি গৰম গৰম বাতৰি দিয়া তোমাৰবোৰ অলপ বেলেগ তাৰ ক্ষেত্ৰত তুমি কি ক'বা আচলতে শৈলীটো উপস্থাপন শৈলীটো সকলোৰে পৃথক এতিয়া যদি আপুনি স্যাটেলাইটৰ বা ওয়েবৰ কথাখিনি চাই সকলোতে বেলেগ বেলেগ থাকে ধৰক ওয়েবৰ কামখিনি এনেকুৱা হয় সোশ্যাল মিডিয়াত যিখিনি কাম কৰিছে সকলোৱে জানিবই তাত অকণমান কথাখিনি কেনেধৰণে ক'লে ৰাইজে পটককৈ শুনিব তাত ভিউৱাৰ্ছ হিচাপ কৰা হয় ইয়াত TRP চোৱা হয় স্যাটেলাইটত গতিকে মই ভাবোঁ আৰু যে বাতৰি এটা মই যদি ভাবিছোঁ যে এই বাতৰিটো ইমান চিঞৰি নপঢ়িলেও হয় তেন্তে মই সেই বাতৰিটো চিঞৰি নপঢ়োঁ মানুহ এজন ঢুকাইছে মই চিঞৰি চিঞৰি নকলেও হয় ৰাইজে শুনি পাব কাৰণ শুনি পাবৰ কাৰণে আমি এতিয়া কথা পাতি থাকোঁতে যেনেকৈ চাউণ্ডৰ ব্যৱস্থা কৰিছোঁ ন ঠিক তেনেকৈ আমাৰ ইয়াতে লেপেল লগোৱাই থাকে আৰু মই ভাবোঁ মই যদি কাৰোবাৰ এই কথাখিনি অলপ বেছিকৈ শুনিবলৈ মন গৈছে টিভিৰ ভলিউমটো বঢ়াই ল'বওতো পাৰিব মই ইমান টেটু ফলাৰ কি প্ৰয়োজন আছে এই কথাটো তেনেকুৱা মানে মই বহুত বেছি চিঞৰ বাখৰ কৰি এনেকৈ নিউজ পঢ়াটো মই নিজে বৰ এটা মোৰ এইটো ব্যক্তিগত মত দেই মই বৰ বেছি গ্ৰহণযোগ্য নহয় মানে এইটো ক্ষেত্ৰত বহুত চিঞৰ বাখৰ কৰি হৈ হাল্লা কৰি সেই ধৰণে নিউজ এটা আমি খবৰটোহে ৰাইজক জনাব লাগে মই খবৰটো জনাওঁতে সেই সন্মুখত থকা টিভিৰ সন্মুখত থকা মানুহজনক মোৰ হাৰ্ট এটেক অনাটো মোৰ লক্ষ্য নহয় সেইটো মানুহে ভয় খাই যাব নালাগে বিভিন্ন ধৰণৰ বয়সৰ মানুহে নিউজ চাই থাকে তেওঁলোকে ভয়ে খাব কেতিয়াবা এনেকুৱা ধৰণৰ অদ্ভুত ধৰণে প্ৰেজেণ্ট কৰি দিয়া মোবাইলটো হাতত লৈ কেতিয়াবা আমিয়ে ভয় খাই যাওঁ কি হৈছে তাৰপিছত দেখোঁ যে বহুত দেৰি চিঞৰি থাকে এইটো নিউজ অসমৰ নহয় বেলেগ এখন ৰাজ্যত হৈ আছে কিন্তু ইমান দেৰি চিঞৰিলে মানুহে বহুত দেৰি কাম বন্ধ কৰি ৰৈ গ'ল ৰাস্তাৰ মাজত চাই আছে এইটো অসমৰ নহয় তাৰপিছত মানে যিকেইটা কয় তেওঁলোকে কাষেৰে আমি যেতিয়া পাৰ হৈ আহোঁ দেখোঁ সাংবাদিককে গালি পাৰে এইবিলাক ইমান চিঞৰিবলৈ আহিছে তেতিয়া অকণ মনটো বেয়া লাগে আৰু সেইকাৰণে কথাটো তেওঁলোকৰ ধৰণেও তেওঁলোকে সেই ধৰণে আচলতে কামখিনি কৰিছে কাৰণ ভিউৱাৰ্ছৰ ওপৰত তেওঁলোকে ডিপেণ্ড কৰে কাৰণ তেওঁলোকে কামখিনি ধৰক তেওঁ চিঞৰি পঢ়িলে নিউজটো তাৰপিছতো মানুহে চাইছে তাৰপিছতো মানুহে গালি পাৰিবলগীয়া হয়তো কমেণ্ট কৰিছে তেনেকেই তেওঁলোকৰ এংগেজমেণ্টটো বাঢ়িছে কামখিনি তেওঁলোকৰো তেনেকেই চলিছে এক প্ৰকাৰ মানে তেওঁলোকো সেই ক্ষেত্ৰত ছাকচেছ সেইকাৰণে ক'ৰবাত সাংঘাতিক বুলি কৈ দিয়ে সাংঘাতিক প্ৰতিগৰাকী সাংবাদিকে সাংঘাতিক নহয় প্ৰতিগৰাকী মানুহেই সাংঘাতিক আচলতে আমি এখন মুখাহে পিন্ধি থাকোঁ মানুহৰ আগত ৰাতিপুৱা শুই উঠাৰ পৰা আমি যেতিয়া বাহিৰলৈ ওলাই আহোঁ আমি সেই মুখাখনতে আহোঁ আমি কাক কেনেকৈ কি ক'ব লাগিব
সেই কথাখিনি গোটেইখিনি মুখা আমি পৰিচালিত হৈহে থাকোঁ আমাৰ মন মগজু হৃদয় একত্ৰিত খুব কমহে হয় বাকী সময়খিনি বৰ বেলেগ বেলেগ ধৰণে পৰিচালিত হৈ থাকে মই অকণমান মনোবিজ্ঞানৰ ছাত্ৰী যে সেই কথাখিনি অকণমান তেনেকৈ ভাবোঁ আৰু মই মনোবিজ্ঞান বুলি কওঁতে এটা কথা মোৰ মনত পৰিছে মই শুনিছোঁ আৰু দেই মই নাজানো মনোবিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল হেনো বোলে ওচৰত বহি থকা মানে যিসকল ব্যক্তি থাকে তেখেতসকলৰ মনৰ কথাবোৰ পঢ়ি ল'ব পাৰে মানে জানি ল'ব পাৰি কিমান জানিব পাৰে আচলতে সন্মুখত দেখিলেই কোনোবা এজনক যে জানিব পাৰিব তেনেকুৱা নহয় এইটো অকণমান ভুল ধাৰণে বাৰু আগতেও এনেকুৱা হৈছিলে মই যেতিয়া সাইকোলজি ষ্টুডেণ্ট বুলি কওঁ মোক লগ পোৱা সকলে মই কি ভাবি আছোঁ ক এতিয়া মই কি ভাবি আছোঁ ক মই আজি ক'ত যাম কি কৰিম তই সাইকোলজি নহয় ক এই ধৰণে কথাখিনি কৈ দিওঁ সেই কথাটো এনেকুৱা সেইটো তেনেকৈ হঠাৎ মানুহগৰাকীক দেখিলে মই ক'লো যে অলপ আগত যে মুখা এখন আমি পিন্ধি থাকোঁ মোৰ মনত কি চলি আছে সেইটো মই নেদেখুৱাবও পাৰোঁ গতিকে মানুহজনৰ বাহ্যিক অৱয়ৱটোত মই মানুহগৰাকীক মই জানিব নোৱাৰিবও পাৰোঁ যে তেওঁ কি সেইটো মানুহগৰাকী হয় কেতিয়াবা আমাৰ বডি লেংগুৱেজটো বহুতখিনি কথা কয় মই হতাশ হৈ গৈছোঁ মই ডিপ্ৰেশ্যনত আছোঁ মোৰ এনজাইটি আছে এইখিনি কিন্তু আমি লাহে লাহে ধৰিব পাৰোঁ আৰু কোনোবা এলকহল এডিক্ট ড্ৰাগ এডিক্ট এইবিলাক কিন্তু আমি ধৰিব পাৰোঁ তেওঁক চোৱাৰ লগে লগে মানুহগৰাকীক অধ্যয়ন কৰিব লাগিব সেই অনুপাতে আৰু যি ধৰণে আমাৰ থাকে কিছুমান পৰীক্ষা সেই ধৰণে কৰাৰ পিছত সেই মানুহগৰাকীক জানিব পৰা যায় কিন্তু দেখাৰ লগে লগে যে গম পাই যাম সৰব জান নহয় মই তোমাক সুধিম বুলিয়ে ভাবিছিলোঁ মই কি ভাব মানে কি ভাবি আছোঁ কোৱাজনী এনেকৈ ক'ম বুলি ভাবিছিলে এনেকৈ ক'ব নোৱাৰি ন নাই তেনেকৈ দেখাৰ লগে লগে কৈ দিব নোৱাৰি আপোনাক কেইটামান দিন লগ পোৱাৰ পাছত আৰু মই শিকিহে আছোঁ ময়ো এগৰাকী শিক্ষাৰ্থীহে গতিকে শিকিবলগীয়া আৰু এতিয়া আছে গতিকে যিখিনিলৈকে পঢ়িলোঁ সেইখিনিলৈকেতো দেখাৰ লগে লগে কৈ দিব নোৱাৰোঁ মই আচলতে শুনাটো মোৰ চাগে ভুল আছে মানে যোনে মোক কৈছে না এই ধাৰণাটো সকলোৰে আছে আপোনাৰ বুলি নহয় আপোনাৰ ভুল নহয় এইটো সকলোৰে সেই ধাৰণাটো আছে যেহেতু তুমি এগৰাকী সাংবাদিক গতিকে সাংবাদিকৰে আৰু এটা প্ৰশ্ন কৰোঁ বহুতসকল আজিকালি বহুত ল'ৰা ছোৱালীয়ে সাংবাদিক কৰিম বুলি আহে মোৰো ভাগিনীজনীয়ে পঢ়িছিলে তেনেকৈ কৰিম বুলি বৰ্তমান তাই বাৰু কৰা নাই তেওঁলোকে নতুন প্ৰজন্মসকলৰ বাবে তুমি কি পঢ়িব আৰু সাংবাদিক দিশবোৰ কি কি অকণমান তুমি জনাই দিলে ভাল হয় তেতিয়া সুবিধা হ'ব নতুন ল'ৰা ছোৱালীখিনি এই কথাটো কোৱাৰ আগতে মই ক্ষমা বিচাৰিম আচলতে মই মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্ট নহয় কিন্তু মই যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ নহয় মই মনোবিজ্ঞানৰ মই হঠাৎ আহিলোঁ সাংবাদিকতাত গতিকে এই ক্ষেত্ৰত মই একদম পৰামৰ্শ দিব পৰা কেতিয়াও হোৱা নাই কিন্তু বাতৰি পৰিৱেশিকা এগৰাকী হিচাপে যদি কোনোবাই আহিব বিচাৰে বা এই বিভাগটোত জড়িত হ'ব বিচাৰে মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'ম পথটো দেখাত যিমান মসৃণ লাগে সিমান বেছি মসৃণ নহয় কিন্তু এনেকুৱা নহয় যে বহু কঠিন গতিকে আপোনালোকে যোগাযোগ আৰু সাংবাদিকতা বিভাগটোৰ অধ্যয়ন কৰক আৰু কোনোৱে যদি ভাবিছে যে সেইটো নোহোৱাকেও আপোনাৰ প্ৰেজেণ্টেশ্যনেদি আপুনি কাম কৰিব নিউজ এংকৰ হ'ব বিচাৰিছে সেইটো ধৰণৰ কামখিনি কৰিব পাৰে আৰু সাংবাদিকতাত যে অকল নিউজ এংকৰগৰাকী বা নিউজ চলোৱা মানুহগৰাকী প্ৰডিউচাৰগৰাকী আছে তেনেকুৱা নহয় বিভিন্ন শাখা আছে নহয় আমাৰ এটা এটা চেনেলত কিমানগৰাকী লোক আছে বিভিন্ন ধৰণৰ বিভাগ আছে সকলোতে কৰিব পাৰিব গতিকে সেই ধৰণে এডিটিং কৰা মানুহ এগৰাকীয়ে যেনেকৈ এডিটিঙৰ কোৰ্চটো কৰি আহিব লাগে সেইধৰণে যিখিনি শিক্ষা লাগে শিক্ষাগত অৰ্হতাখিনি লোৱাৰ পাছত তেওঁ আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল যে তেওঁ এগৰাকী দায়িত্বশীল সাংবাদিক হ'বলৈ গৈ আছে এই কথাটো মনলৈ আনিব লাগিব সেই ক্ষেত্ৰত কামটোৰ প্ৰতি শ্ৰদ্ধা লাগিব অগাধ কামটোৰ প্ৰতি শ্ৰদ্ধা যেতিয়াই থাকিব আগ্ৰহ যেতিয়া থাকিব প্ৰবল ইচ্ছা শক্তি যেতিয়া থাকিব যিকোনো কামতে সফলতা অৰ্জন কৰিব পাৰিব আৰু সাংবাদিকতাও তেনেকৈ কৰিব পাৰিব বুলি মই ভাবোঁ এঞ্জেলা আজি যিহেতু ইমান দিনে ইমান বছৰে তুমি সাংবাদিকতা কৰি আছা তাৰে এটা বুলি নহয় তাৰে বহুতখিনি অভিজ্ঞতা গোটাইছা তাৰে ভাল লগা অভিজ্ঞতা বেয়া লগা থাকিলেও ক'ব পাৰে অভিজ্ঞতাৰ বিষয়ে ভাল লগাটো অসংখ্য আছে কাৰণ ভাল লাগে যেতিয়া ভাল খবৰবোৰ পঢ়িবলৈ পালে ভাল লাগে বেয়া লগা অভিজ্ঞতা আছে বেয়া লগাবোৰ এনেধৰণৰ মোৰ খুব বেয়া লাগে যে এনেকুৱা ধৰণৰ নিউজবোৰ পঢ়ি মই খোলাখুলিয়ে কওঁ এই কম বয়সীয়া সৰু সৰু যেতিয়া ল'ৰা ছোৱালীবিলাকৰ নিউজ পঢ়িবলগীয়া হয় এই যে কেইটামান দিন পূৰ্বে আমি পঢ়োঁ সন্ধানহীন হৈ আছে তেওঁলোকক সন্ধান পোৱা নাই তেওঁলোক হেৰাইছে ক'ৰবালৈ গৈছে পিতৃ মাতৃ চিন্তিত হৈ আছে তাৰ দুদিনমানৰ পিছত যেতিয়া দেখোঁ যে তেওঁলোক নিজেই গৈছিলে তাৰপিছত তেওঁলোকে আনিব লগা হৈছিলে কিয় গৈছিলে ঘৰখনত নপঢ়ে পঢ়িবলৈ মন নাই তাৰপিছত ওলাই গৈছিলে লিখি থৈ যায় কাগজ এটুকুৰাত যে 5 বছৰ পিছত উভতি আহিম এই ধৰণৰ কথাবোৰ সেই ধৰণৰ নিউজবোৰ যেতিয়া পঢ়িবলৈ পাওঁ বেয়া লাগে মানে এনেকুৱা হৈ যায় অকণমান সময় আগত আমিয়েই পঢ়িলোঁ এই ধৰণৰ হয়তো হ'ব পাৰে এই ধৰণে হয়তো বিভিন্ন ধৰণৰ চক্ৰৰ কবলত পৰিছে খুব ভয় লগা এটা ঘটনা হৈ যায় ন তাৰপিছত যেতিয়া গম পাওঁ তেওঁলোকে সংগ দুখত নিজেই গৈছে নিজেই গৈ ফুৰিছে নিজেই তেনেকুৱা ধৰণৰ কাণ্ডবোৰ কৰিছে ইফালে মাক দেউতাক চিন্তাত আছে মনটো বেয়া লাগে মানে যে কি হ'বলৈ গৈ আছে অসমৰ নতুন প্ৰজন্ম
ইয়াৰ সমান্তৰালকৈ যদি আমি চাওঁ অসমৰ নতুন প্ৰজন্ম কিন্তু আজিকালি বহুত দায়িত্বশীল আপুনি ক'ব নোৱাৰে যে আমাৰ অসমৰ নতুন প্ৰজন্মই যে সংস্কৃতি শেষ কৰিছে আপুনি ক'ব নোৱাৰে কাৰণ আপুনি ভাওনাৰ পৰা গীতৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত এতিয়া কৃষি কৰ্মৰ পৰা আদি কৰি নতুন প্ৰজন্মই বিৰাট কাম কৰি আছে গতিকে তেনে ক্ষেত্ৰত এই ধৰণৰ সৰু সুৰা যেতিয়া ঘটনাবোৰ ঘটিব এইবোৰে কিন্তু সেই ভালখিনিও নাইকিয়া কৰিবলৈ চেষ্টা কৰে সেইবোৰ মোৰ পঢ়িবলৈ বৰ বেয়া লাগে ইয়াৰ লগতে এটা মই যোগ কৰি পেলাই কথা এটা সুধো হেৰুৱা কিডনেপ কৰা বা নিজেই গুচি যোৱা বুলি কৈছা তেনেকে এই কেইদিনৰ মাজতে এজন অন্ধই ভাবিব পৰা কাম এটা মানে আমিয়ে কৰিব নোৱাৰোঁ কিন্তু এজন অন্ধই দুজনী ছোৱালী কিডনেপ কৰিছে তাৰ সন্দৰ্ভত কি ক'বা তাকো সৰু সৰু ছাত্ৰী তেওঁ সেই মানুহগৰাকী যিগৰাকীক ইতিমধ্যে কৰায়ত্ব কৰিছে সেই মানুহগৰাকী সেইটো ঘটনাই নহয় আৰু কৰিছে সেইটো আমাক আটাইতকৈ আচৰিত কৰি দিয়া কথা নহয় জানো আমি কি হয় সাধাৰণতে বিশেষভাৱে সক্ষম মানুহ এগৰাকীক দেখিলে আমাৰ আচলতে অন্তৰৰ পৰা অকণমান তেওঁৰ প্ৰতি দয়া উপজে কেতিয়াবা সহানুভূতি উপজে বাৰু আমি পুতৌ পাত্ৰ কিন্তু তেওঁলোকক নসজাওঁ কেতিয়াও হয়নে অকণমান দয়া কৰি কিবা এটা কৰোঁ অকণমান সহায় কৰোঁ কিন্তু সেই ক্ষেত্ৰত যেতিয়া সেই মানুহজনে আপোনাৰ দুৰ্বলতাটো সুযোগ ল'ব সেইটো কিমান বেয়া লগা কথা ভাবকচোন এইবিলাক সমাজৰ পৰা নোহোৱা হ'ব লাগে মই সেইটোৱে বিচাৰোঁ আৰু সেই মানুহজনেও সেই তেনেকৈ কোনো দিন সেই ছোৱালী কেইগৰাকীক দেখাই নাছিলে ফোনতে কথা পাতি কেতিয়াও দেখা নাই মানে তেওঁটোতো চাব নোৱাৰে বাৰু কিন্তু বাকী কেইগৰাকীও তেওঁলোকক দেখাই নাই নেদেখাকে তেওঁলোকৰ গাতো ভুল আছে কোনোদিন নেদেখা মানুহ এজনৰ লগত তুমি কথা পাতি কিয় কেনেকৈ গুচি যাব পাৰা গোটেই ঘৰখন এৰি হঠাৎ আৰু ক'ত নিছে কি কথা একো নাজানে কেৱল মাত্ৰ টকা দিব গুচি গৈছে এই বস্তুবিলাক মানে সেই ধাৰণাবিলাক সহজকে টকা লাগে এতিয়া সহজে টকা বিচৰা এই যিটো ৰাস্তা সেই ৰাস্তাটো যোনে ল'ব তেওঁ কিন্তু পস্তাব সহজে টকা আৰ্জিবলৈ চেষ্টা কৰিলে নহয় দুদিন দেৰি লাগিব কিন্তু নিজৰ টকাৰে লাহে লাহে যেতিয়া নিজে পঢ়ি শুনি নিজৰ টকাৰে লাহে লাহে কিবা এটা বস্তু লোৱা পাৰ্থক্য থাকে মানে আপুনি কোনোবা এজন মানুহে আপোনাক 5 ষ্টাৰ হোটেলত গৈ আপোনাক ডিনাৰটো কৰোৱালে কিন্তু আপুনি নিজৰ দৰমহাৰ পইচাৰে আলু পিটিকাৰ ভাত খাই যায় আকাশ পাতাল পাৰ্থক্য সেই তৃপ্তিটো সেইটো বেলেগ ধৰণৰ এটা তৃপ্তি কিন্তু মই এঞ্জেলাক আৰু এটা কথা এঞ্জেলাই কিন্তু মই এঞ্জেলাৰ পৰা বহুত কথা মই কি কয় জানিছোঁ এটা কথা তুমি যিহেতু 14 চনত তুমি শংকৰদেৱৰ কৃষ্ণৰ আৰু বহুত কৰিছা তেনেকৈ কথন কৰিছা তাৰ বিষয়ে অলপ জানো তুমি কেনেকৈ আহিলা ফেচবুকত সেইখিনি সময়ত তুমি ইমান ধুনীয়াকৈ তেতিয়া মই ফেচবুক প্ৰথম তেতিয়াই মই তোমাকে প্ৰথম দেখিছোঁ বুলি ক'লে ভুল নহয় যে ইমান ধুনীয়াকৈ এনেকৈ কাহিনী পাঠ কৰিব পাৰি শুনিব পাৰি আৰু ইমান ধুনীয়াকৈ কথাবোৰ কোৱা চাই থাকোঁ তোমাক মানে মুখৰ এক্সপ্ৰেশ্যন মুখৰ হেৰিবোৰ মানে তুমি ইমান মৰম লগা এজনী ছোৱালী তেতিয়াৰ পৰাই এতিয়াতো আৰু বেছি মৰম লগা গতিকে তুমি এই বিষয়ে অলপ জানিব বিচাৰিম মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ ইমানখিনি নহয় আপুনি যিমানখিনি কৈছে কিন্তু চেষ্টাহে কৰি আছোঁ আবৃত্তি মোৰ নিচা মই বিৰাট ভাল পাওঁ আবৃত্তি কৰি এনেকুৱা মই যেতিয়া নিকেতনত পঢ়িছিলোঁ বুবুল আচাৰ্য তেখেতে অকণমান কৈ দিওঁ ইয়াৰ মাজতে মই কাহিনীৰ মাজতে মই তোমাক খুব অনিতা বাইদেউৰ নামটো খুব লোৱা নাই তেখেতৰ বিষয়ে মই ক'ম বাৰু মই বুবুল আচাৰ্যই মোক প্ৰথম কৈছিল যে তোমাৰ কণ্ঠটো তুমি এঞ্জেলা আবৃত্তিৰ কাৰণে ভাল হ'ব তুমি শিকিবাচোন প্ৰথম তেনেকৈ আবৃত্তি শিকিছিলোঁ তাৰ পাছত যেতিয়া লখিমপুৰ বালিকা মহাবিদ্যালয়ত নামভৰ্তি কৰিলোঁ তেতিয়া মই অনিতা ডেকা বৰা সান্নিধ্যত আহিলোঁ তেখেত মোৰ গুৰু মোৰ প্ৰতিটো খোজত অনিতা ডেকা বৰা মোৰ সাহস হৈ আছে সেয়া জানে যিসকলে মোক ভালকৈ জানে তাৰপিছত এনেকুৱা হ'ল কেতিয়াবা আবৃত্তিটো কৰি থকা হয় বিভিন্ন ধৰণৰ আবৃত্তিবিলাক কৰি থাকোঁ কিন্তু তাৰ মাজতে অনিতা ডেকা বৰা মেমক যেতিয়া আমি পাওঁ আমি কথা পাতিলে মেমে মোক এদিন ক'লে যে আমি এঞ্জেলা এই ধৰণৰ কাল্পনিক কথোপকথন মই লিখিছোঁ তুমি পাঠ কৰিবাচোন প্ৰথমতে কিন্তু আমি এইটো বহুত আগতেই কৰিছিলোঁ চনটো ঠিক মোৰ মনত নাই আমি যেতিয়া ভিডিঅ' দিছোঁ 2015ত ভিডিঅ' দিয়াৰ আগত আমি প্ৰথমতে অডিঅ' দিছিলোঁ তেতিয়া আমি ফটো লগা এডিট কৰি তেনেকৈ দিছিলোঁ তেতিয়া কিন্তু ৰাইজে ইমান আদৰি লোৱা নাছিলে তেতিয়া বস্তুটো হেৰি হৈ আছিলে অকণমান আমাৰ এডিটিঙো ভুল আছে তেতিয়া চাউণ্ড ইমান ভাল নহয় ৰুম এটাৰ ভিতৰতে কৰি দিওঁ তাৰ পাছত মেমে ক'লে যে আমি ভিডিঅ' কৰি দিওঁ নহ'লে তাৰ পাছত সেই তেনেকৈ ভিডিঅ' আৰম্ভ হৈছিল হোষ্টেলতে আৰু মোবাইলটো এনেকৈ মোবাইলটো থৈ লওঁ এটা মোবাইল তাৰপিছত এটা মোবাইলত লাহেকৈ মিউজিকটো প্লে' কৰি ৰাখোঁ আৰু বেলেগ যে কিবা চাউণ্ডৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি জ্ঞান নাই নাজানো আৰু যে মিউজিকটো যে পিছত এড কৰি দিব পাৰি ভিডিঅ'টোত সেইটোও নাজানো তেতিয়া মানে বেলেগ এটা মোবাইলত সৰুকৈ মিউজিকটো বজাই ৰাখোঁ আৰু প্ৰায় ভিডিঅ' কৰোঁ হোষ্টেলত 12টা বজাৰ পাছত মানে 12টা বজাৰ সময়খিনিত সেইখিনি মই হোষ্টেলত সকলো শুই যায় শুই যোৱাৰ পাছত সেইখিনি নিজান হৈ থাকে যে সেইখিনি সময়ত মই কৰিবলৈ ভাল পাওঁ সেইখিনি মই তেনেকৈ ভিডিঅ' আৰম্ভ কৰিলোঁ আৰু ভাল লাগে প্ৰথম যিটো ভিডিঅ' দিছিলোঁ সেইটো 24 ঘণ্টাৰ নহওঁতে 1 লাখ পাৰ হৈছিলে
সেইটোতো মোৰ কাৰণে তেতিয়া প্ৰথম ডাঙৰ কথা আৰু 1 লাখ মানুহে চাইছে তাৰমানে সঁচাকৈ ভাল হৈছে নেকি এনেকুৱা মোৰ প্ৰথম আকৌ কৰি লাজ লাগিছিল এখন বেলেগ ধৰণৰটো কনচেপ্টটো বেলেগ ধৰণৰ কিন্তু যেতিয়া দেখিলোঁ লাহে লাহে মোক সেইখিনিৰ পৰা মানুহে মৰম কৰিবলৈ লৈছে আজি যদি কোনোবা বয়সস্থ মানুহ এগৰাকীয়ে মোৰ মূৰত হাত ফুৰাই যদি কৈছে যে আইজনী তোমাৰ কিন্তু এইটো চাওঁ দেই বৰ ভাল লাগে সেই বুলি কোৱাৰ লগে লগে সেই কথাষাৰত মই যিটো শক্তি পাওঁ মই আন কোনো ধৰণৰ আবৃত্তিতে মই নাপাওঁ গতিকে সেই কাল্পনিক কথোপকথন তেনেকৈ সৃষ্টি হৈছিল আৰু কাল্পনিক কথোপকথন অসমৰ প্ৰথমটো এক ধাৰা এনে ধৰণৰ আৰু আপুনি চাগে চাইছে যিহেতু জানিবই আমাৰ এনেকুৱা হৈ যায় যে কাল্পনিক কথোপকথনটো এনেকুৱা নহয় যে দুজন ব্যক্তিৰ মাজত কথা বতৰা কেইটামান সজাই পৰাই লিখি দিছে তেনেকুৱা নহয় ইয়াত এনেকুৱা ধৰক এতিয়া আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু উইলিয়াম শেক্সপিয়াৰৰ আমি কাল্পনিক কথোপকথন দুয়োগৰাকীতো কেতিয়াও লগ পোৱা নাছিল কিন্তু দুয়োগৰাকী যদি কোনোবা দিনা লগ পায় ধৰক আজিৰ সময়ত এই কেফেখনতে যদি দুয়োগৰাকী বহি থাকিলেহেঁতেন কেনেধৰণৰ কথা পাতিলেহেঁতেন এই যে মাধৱদেৱ যিদিনা গৈছিল শ্ৰী মাধৱদেৱ যিদিনা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কাষলৈ গৈছিল এই যে দুয়োগৰাকী যুক্তি তৰ্ক হ'ল তাৰ পাছত দুয়োগৰাকী যেতিয়া মিলন হ'ল তেতিয়ানো কি কথা পাতিলে প্ৰথম যিদিনা ধৰক কৃষ্ণই যেতিয়া ৰাধাৰ পৰা আঁতৰি দ্বাৰকলৈ বুলি একেবাৰে গুচি আহিলে সেইদিনা বাৰু ৰাধাই মানে এবাৰো ৰাখিব বিচৰা নাছিল নে কিনো কৈছিল তে কথাখিনি আমাৰ জানিবলৈ মন নাযায় জানো ধৰক কৃষ্ণৰ মৃত্যুৰ সময় ৰাধাকটো নাপালে কিন্তু সেইদিনা ৰাধা আকৌ বয়সস্থ একদম বুঢ়ী হৈ গ'ল ৰাধা তাৰপিছত উভতি আহিছে সেইদিনা ৰাধাই কৃষ্ণক আকৌ ভাল পাওঁ বুলি ক'বনে তে সেই কথাবোৰ কেনেধৰণৰ হ'ব মৃত্যুৰ সময়ত কৃষ্ণই কি কৈছিল এই এনেধৰণৰ প্ৰেক্ষাপট কিছুমান সত্য কিছুমান তথ্য আমি উপস্থাপন কৰোঁ আৰু বিভিন্ন ধৰণৰ মঠ মন্দিৰ বিভিন্ন ধৰণৰ নামঘৰৰ ইতিহাস এই ধৰণৰ কথাবোৰ আমি উপস্থাপন কৰোঁ ভাবোঁ আৰু যে আমাৰ 6 মিনিটৰ ভিডিঅ' এটাত যদি আমাৰ চাই থকা মানুহখিনিয়ে যদি যে কিবা এটা বস্তু সেই সময়ৰ কিবা এটা শিকিব পাৰে সেইটোৱে আমাৰ উদ্দেশ্য আছিলে সেইটোতে আৰম্ভ কৰিছিলোঁ কিন্তু এতিয়া বেয়া লাগে জানে মই দীঘলীয়াকৈ কৈছোঁ নেকি এই কথাটো আমাৰ এতিয়া বেয়া লাগে অনিতা মেমে খুব দুখ কৰে কেতিয়াবা আমি আলোচনা কৰি থাকোঁ এতিয়া লাহে লাহে এনেকুৱা হৈছে আমি কাল্পনিক কথোপকথন তেতিয়া আৰম্ভ কৰিলোঁ কৃষ্ণ ৰাধাৰ আমিতো নিৰ্দিষ্ট জন্মাষ্টমী গুৰু জয়ন্তী ৰাস পূৰ্ণিমা এনেকুৱা দিওঁ এতিয়া এনেকুৱা হৈছে যেতিয়াই তেতিয়াই লোকসকলে যিকোনো সময়তে মানে যিকোনো ধৰণৰ প্ৰেম এনেকুৱা কৰে মানে ভগৱান শ্ৰীকৃষ্ণ ৰাধাৰ প্ৰেম কাহিনীটো তেনেধৰণৰ নহয় ৰাধাৰ গোটেই চৰিত্ৰটো কাল্পনিক তেনেধৰণৰ আছিলতো গতিকে তাত এটা ভক্তি মাৰ্গত ৰখা হয় আৰু মেমে যেতিয়া কিবা এটা লিখে এনেকুৱা আধ্যাত্মিক কিবা এটা লিখিলে মানুহগৰাকীয়ে সেইকেইটা দিন মই নিজেও নিৰামিষ খাওঁ তেখেতো নিৰামিষ খায় একদম বেলেগ ধৰণৰ এটা পৰিৱেশত থাকি তেখেতে লিখে এতিয়া সেই বস্তুবিলাক মানে একদম আধ্যাত্মিকতাৰ মাজত আমি কামখিনি কৰোঁ ভিডিঅ'টো কৰাৰ আগতো মোক চালে দেখিবই মই তেনেধৰণৰ সাজত লওঁ মই গা পা ধুই তেনেধৰণে তেনেকুৱা এটা সাজত আহি লওঁ যদি মই নাহোঁ তেতিয়া মই কৰিব নোৱাৰোঁ মই কিয় নাজানো এইটো এটা বিশ্বাস ন কিন্তু আজিকালি এতিয়া মানে পেনপেনীয়া প্ৰেম কৰি পেলালে বেয়া লাগে মানে কৃষ্ণ ৰাধাটো আমাৰ নিচিনা নহয় দিয়কচোন উপাস্য দেৱতা গতিকে পেনপেনীয়া প্ৰেম টাইপ কৰি এতিয়া সকলোৱে কৰিবলৈ আৰম্ভ কৰিছে লাহে লাহে ভাল কথা কৰিবলৈ আৰম্ভ কৰিছে শুভেচ্ছা আছে কিন্তু বস্তুটো তত্ত্বগধুৰেই হৈ থাকক তাক মানে পাতল কৰি পেলালে পিছৰ প্ৰজন্মৰ কাৰণে বেয়া হ'ব আৰু কাৰণ আমি তথ্যভিত্তিক উপস্থাপন কৰোঁ যিহেতু তুমি আগতে খুব ধুনীয়াকৈ ধাৰাবাহিক হিচাপে দি গৈ আছিলা এতিয়া কমিছে ক'ৰবাত তোমাৰ কামৰ ভিৰৰ কাৰণে কমা বুলি ভাবা নেকি আৰু সেইটো আকৌ এবাৰ যে আহিব লাগে আমি বিচাৰিছোঁ সেইটো কেনেকুৱা ধৰণে ভাবিছা সেইটোতো মই আকৌ এবাৰ কৰাৰ কথাটোৱে ভাবিয়ে থাকোঁ কিন্তু এনেকুৱা হৈ যায় মোৰ ডিউটি যেতিয়া ইভিনিং ডিউটি পৰে 3টা বজাৰ পৰা মোৰ ডিউটি পৰে 3টা বজাৰ পৰা ৰাতি 11:30লৈকে নিউজ 12টা 1টা বজাত ৰুম গৈ পাওঁ তে সেইখিনি সময়ত মানে ইমান ভাগৰুৱা হৈ যাওঁ আৰু মাতটো বিশেষকৈ মোৰ মাতটো অকণমান ৰাফ মানে সাধাৰণতে নাৰীৰ যিমান ধুনীয়া মিহি এটা কণ্ঠ মোৰ মানে সেই মিহি কণ্ঠটো নহয় মোৰ এই গলগলীয়া এই মাতটো তে সেইখিনি সময়ত মানে বেছি ৰাফ হৈ থাকে কথা ক'লেও কেতিয়াবা ৰাফ হৈ থাকে মই একেবাৰে অসুবিধা পাওঁ সেইকাৰণে ভিডিঅ'বোৰ তেনেকৈ কেতিয়াবা ৰৈ যায় দিন হিচাপত কেতিয়াবা বিশেষ দিনবোৰত ৰৈ যায় তথাপিও চেষ্টা কৰোঁ কৰিম আকৌ কৰিম সময় যেতিয়াই সুবিধা পাম এতিয়াৰ পৰা কৰিম মোৰ ভাল লাগে কেতিয়া জানে এই ভিডিঅ' চাই এবাৰ মোক এগৰাকী ব্যক্তিয়ে ফোন কৰিছিলে তেওঁ মানুহগৰাকী তেওঁ পত্নী তেতিয়া গৰ্ভৱতী হৈ আছে তেওঁ কৈছে যে আমি গুৱাহাটীত থাকোঁ আমি গুৱাহাটীত কেনেকুৱা হয় আমি গুৱাহাটীত এতিয়া সেই সময়খিনিত আচলতে আধ্যাত্মিকতাৰ পৰিৱেশটোত থাকিব লাগে বুলি কয় গীতা শুনিব লাগে শ্ৰীমদ ভাগৱত গীতাই হওক বা ভাগৱত ব্যাখ্যা শুনিব লাগে ন তো সেইখিনি সময়ত কৈছিলে যে এঞ্জেলা আমিতো ইয়াত ঘৰলৈ কোনো ভকত বৈষ্ণৱক মাতি আনি তেনেকুৱা পৰিৱেশ এটা সৃষ্টি কৰিব নোৱাৰোঁ আমি জানা ৰাতিপুৱা গধূলি তোমাৰ কাল্পনিক কথোপকথন শুনো তাৰ পাছত যেতিয়া জন্ম হৈছে বাচ্চা তাৰ পাছতো মোলৈ ফোন কৰিছে ছোৱালী এগৰাকী হৈছিলে তেওঁ তেখেতে গমেই পাব মই কাৰ কথা কৈছোঁ তে সেই সময়খিনি মোৰ বাবে কেনেকুৱা ভাল লগা আছিল মই আচৰিত হৈছিলোঁ যে মই কৰা এটা ভিডিঅ' মই আগবঢ়োৱা এটা কাল্পনিক কথোপকথন কাৰোবাৰ ইমান বিশেষ সময়খিনিতো ঈশ্বৰৰ চিন্তাত নিমজ্জিত হ'বৰ কাৰণে মোৰ কণ্ঠটো ব্যৱহাৰ কৰিছে তো মোৰ বহুত ভাল লগা কথা এঞ্জেলা মই আৰু এটা কথা জানিব বিচাৰিছোঁ যে
তোমাৰ নামঘৰ খুব প্ৰিয় হয় আৰু প্ৰায় তুমি এনেকৈ আধ্যাত্মিকতাৰ বিষয় লৈ বেছি চৰ্চা কৰি থাকা তো নামঘৰ ইমান কিয় প্ৰিয় তোমাৰ নামঘৰ প্ৰতিগৰাকী অসমীয়াৰে প্ৰিয় নামঘৰ আমাৰ বাবে আটাইতকৈ শ্ৰদ্ধা আমাৰ বাবে আটাইতকৈ এনেকুৱা এডোখৰ ঠাই যিডোখৰ ঠাইত আমি আচলতে যদি আমি অকণমান সময়ৰ বাবেও যাওঁ তে এনেকুৱা হয় যে সেই সময়খিনিত আমি বিচৰা সকলো পাই যাওঁ মানুহে সদায় দুখত পৰিলে ৰাম নাম লয় বোলে যেতিয়া আপোনাৰ মনটো বেয়া লাগে তেতিয়াহে বোলে একদম যাক পূজা কৰে ধৰক শিৱকে পূজা কৰে কৃষ্ণকে পূজা কৰে যাকে কৰে গণেশকে পূজা কৰে একদম দুখতহে কৰে বুলি কয় সুখৰ সময়খিনি নাযায় কিন্তু তাৰ মাজতো নামঘৰৰ সময়খিনি মোৰ কাৰণে এনেকুৱা দুখ সুখ বুলি কথা নাই মোৰ মন গ'লেই হ'ল যে নামঘৰৰ সময়খিনি মোৰ বহুত প্ৰিয় এই গুৰু আসনখন দেখাৰ লগে লগে মোৰ বেলেগ ধৰণৰ এটা শক্তি মই পাওঁ কি শক্তি পাওঁ সেইটো মই আজিলৈকে ভাবি চোৱা নাই মোৰ অদৃশ্যজনৰ লগত যেতিয়া মোৰ কথা হয় মই তেতিয়া ভাবোঁ যে নামঘৰত মই এনেকুৱা কি পাওঁ যাৰ বাবে মই ইমান কিবা এটা এনেকুৱা একদম বেলেগ ধৰণৰ এটা শান্তি কিন্তু কেতিয়াবা বেয়া লাগে জানে নামঘৰটো আমি যেনেকৈ কল্পনা কৰোঁ যেনেকৈ আপুনি গুৰু আসন এখন কল্পনা কৰে নামঘৰৰ পৰিৱেশটো যেনেকৈ কল্পনা কৰে আজিকালি অসমৰ বিভিন্ন প্ৰান্তত সেই পৰিৱেশবোৰ লাহে লাহে নোহোৱা হৈছে এখন গাঁৱত 5টা নামঘৰ কি প্ৰয়োজন আছে কিন্তু এনেকুৱাও আছে 5খন গাঁও মিলি এটা নামঘৰ সেইটোও আছে পৰিৱেশটো আচলতে তেনেকুৱাহে হ'ব লাগিছিলে আৰু নামঘৰত মানে গীত নৃত্য বাদ্য সকলো চৰ্চা এইবোৰ হ'ব লাগে পৰিৱেশ নামঘৰটো অকল মাহ প্ৰসাদ খাবলৈ নহয় মানে আজি গ'লো আজি জন্মাষ্টমী আজি প্ৰসাদ চাবচোন নাম চলি থাকে কিন্তু নাম চলি থকাৰ মাজতে কি হয় ঐ তাৰ পাতত অকণ বেছিকৈ পৰিলে নেকি দে ঐ আমাৰ এইফালে নাম চলি থাকে আমাৰ ল'ৰাটো অহা নাই তালৈ পাত এখিলা দিবি এই ধৰণৰ কথাবোৰ যে এইবোৰে পৰিৱেশবোৰ বেয়া লগা কৰি দিয়ে তাৰপাছত অকণমান দেৰি পিছত ঠিকে থাকিলে প্ৰথমৰখিনি সময় ধুনীয়াকৈ আলোচনা চলি আছে নাম গাই আছে তাৰ পিছত অকণমান দেৰি পিছত আমুকৰ ছোৱালীজনী এনেকৈ হৈ গ'ল গম নাপাওঁ সিহঁতৰ ঘৰত সিহঁতৰ কেনেকুৱা কাজিয়া সিহঁতক এৰিব লাগে দেই সমাজৰ পৰা কথাবোৰ তেনেকুৱা হয়নে এই ব্যক্তিকেন্দ্ৰিক আলোচনা হয় পক্ষপাত হয় সেই আলোচনাবোৰ গুৰুজনাই কেতিয়াও কল্পনা কৰা নাছিল কাৰণ এইখন অসমৰ বৰভেটিত গুৰুজনাই নামঘৰ প্ৰতিষ্ঠা কৰিছিল তাত গীত নৃত্য বাদ্যৰ আখৰা হ'ব তাত গুৰু কীৰ্তন হ'ব তাত কৃষ্ণ ভকতিত সকলো নিমজ্জিত হ'ব এক দেও এক সেও একবিনে নাই কিয় গতিকে তাত সকলো নিমজ্জিত হ'ব বুলিহে সেইধৰণে নামঘৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু সেই লক্ষ্য উদ্দেশ্যটো হেৰফেৰ হ'ব নালাগে মানে সেইটো বিচাৰোঁ আৰু গুৰুজনাই কেতিয়াও মূৰ্তি পূজা কৰা নাছিলে আৰু সেই ক্ষেত্ৰত তুমি কি ক'বা আমি বহু যিহেতু আমি আমাৰ ঘৰৰ মূৰ্তি পূজা আমাৰো নহয় তুমি এই ক্ষেত্ৰত কি ক'বা আজিকালি মূৰ্তি পূজা মই এতিয়া খোলাখুলিকৈ কৈ দিওঁ দৰ্শকসকলক মই আচলতে মূৰ্তি পূজা নকৰোঁ কাৰণ মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সংগী তাৰোপৰি মই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে পৰিচালিত হোৱাটো মোৰ জীৱনৰ এটা কৰ্ম বুলি মই ভাবোঁ গতিকে সেই উদ্দেশ্যেহে মই মোৰ কামখিনি আগবঢ়াই নিছোঁ আধ্যাত্মিকতাত আছোঁ গতিকে মূৰ্তি পূজা এনেকুৱা নহয় যে মই শাক্ত ধৰ্মৰ বিৰোধ মই বেয়া নাপাওঁ বা মই কেতিয়াও বিৰোধ নকৰোঁ বিৰোধ কৰা আমাৰ যোগ্যতাও নাই গোটেই ভাৰতীয় হিন্দু সভ্যতাটোতে আপোনাৰ 33 কোটি দেৱ দেৱতাৰ উপাসনা স্থল আছে হয়নে বিভিন্ন প্ৰান্তত মঠ মন্দিৰবোৰ আছে প্ৰতিটো মঠ মন্দিৰৰ ইতিহাস আছে কোনোবাই যদি মন গৈছে গণেশক পূজা কৰিছে কোনোবাই শিৱক পূজা কৰিছে মূৰ্তি পূজা নকৰোঁ কিন্তু তাৰ মানে এইটো নহয় মই গাখীৰ ঢালি বেলপাত ঢালি তাত দীঘল দি পৰি নাথাকোঁগৈ কিন্তু শিৱৰ মহাদেৱৰ অস্তিত্বটোক মই জানো বা মহাদেৱৰ অস্তিত্বক মই স্বীকাৰ কৰিছোঁ অধ্যয়ন কৰিছোঁ সেই সন্মুখনী শক্তিটোক মই বিশ্বাস কৰোঁ সেইখিনিয়ে মোৰ ভক্তিটো তেনেকৈহে ধৰক মা কামাখ্যাৰ কথা এতিয়া মা কামাখ্যা কোন আছিল মা কামাখ্যাৰ কৰ্ম আজি কেনেকুৱা আছিল গতিকে মা কামাখ্যাৰ সেই শক্তিটোৰ বিষয়ে মই অধ্যয়ন কৰিছোঁ সেইটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছোঁ মই মোৰ ভক্তিটো সেইখিনিতে কিন্তু মই দীঘল দি মা কামাখ্যা ধামত ধৰা পৰি থকা নাই তেনেকুৱা ধৰণৰ কথা কিন্তু তাৰ মানে এইটো নহয় যে মই আন যিসকলে কৰে তেওঁলোকৰ আস্থাত আঘাত সনাকৈ কিবা কৰিম কিবা ক'ম মই এইটো কাম কৰিছোঁ মানে এইটো নহয় যে মই আনৰ কামটোক বেয়া বুলি ক'ম কিন্তু মই সদায় নামঘৰতে ব্যস্ত হৈ থাকি ভাল পাওঁ গতিকে মই মূৰ্তি পূজা নকৰোঁ কৰা নাই এতিয়াও গতিকে মই এটা শক্তিৰ ওপৰত বিশ্বাস ৰাখোঁ মই কৃষ্ণক ভাল পাওঁ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা মোৰ বাবে চিৰনমস্য আৰু বৰ্তমান এতিয়া আমাৰ অসমত যিহেতু এটা বিতৰ্ক চলি আছে আৰু তুমিও জানা সকলোৱে জানে সেই ধৰ্মৰে বিতৰ্ক গতিকে খোলাখুলিকৈ ক'ব পাৰি চাগে যে অনলাইন সেৱা বা শিৱ পূজা কৰা হৈছে অনলাইনত পইচা দিলেহে শৰাই ভাগ দিব বা সেৱা পাৰিবগৈ পাৰি তাৰ সন্দৰ্ভত তুমি কি ক'বা কেনেকুৱা মত আটাইতকৈ বেয়া লগা কথাটো ভাৰতবৰ্ষত আজি বহুত বছৰৰ পৰাই ধৰ্মকেন্দ্ৰিক বিতৰ্ক চলি আছে আপুনি অসমৰ প্ৰেক্ষাপটটো যদি আমি নাচাওঁ বেলেগ প্ৰান্তত যদি চাওঁ বেলেগ প্ৰান্ততো একেধৰণে চলি আছে এইটো যে অকল অসমতে হৈছে তেনেকুৱা নহয় ধৰ্মক লৈ বেপাৰ চলি আছে বিভিন্ন প্ৰান্তত কিন্তু তাৰ পাছতো
ৰাজহুৱা খণ্ডৰ একাংশ পূজাৰীও সেই ধৰণৰ কাম কৰে কিন্তু ব্যক্তিগত খণ্ডৰ প্ৰতি মানুহৰ চকুটো অলপ বেছিকৈ থাকে কাৰণ ৰাজহুৱা বুলি কোৱাৰ লগে লগে এখন পৰিচালনা সমিতি থাকে কিমান দক্ষিণা ল'ব কি কথা এইখিনি তেনেধৰণে চলি থাকে কিন্তু ব্যক্তিগত খণ্ড হোৱাৰ লগে লগে সেই কথাখিনি থাকে ৰাজহৰ কথাখিনি থাকে হয়নে সেই কথাটো সকলোৱে দৃষ্টি নিবদ্ধ হৈ থাকে সেইবাবে হয়তো লোকসকলে প্ৰশ্ন উত্থাপন কৰে গতিকে মই ভাবো যে ধৰ্মক লৈ কেতিয়াও বেপাৰ হ'ব নালাগে ভক্তিটো হৃদয়ত থকা বস্তু আপুনি তাত গৈ ঈশ্বৰৰ ওচৰত গৈ আপুনি প্ৰসাদ দিলেহে যে ঈশ্বৰ সন্তুষ্ট হ'ব তেনে নহয় আচলতে ঈশ্বৰ যদি সন্তুষ্ট হ'ব লাগে আপুনি কৰ্ম কৰক তেনেকৈ ঈশ্বৰ সন্তুষ্ট হ'ব ধৰ্মটো এটা বিশ্বাস আচলতে ধৰ্ম আৰু বিজ্ঞান থাকিব লাগিব বিজ্ঞান নথকাকৈ ধৰ্ম নহয় এটা আনটো পৰিপূৰক ধৰণৰ গতিকে সেইখিনিও চাব লাগিব আমি অন্ধবিশ্বাসক মই কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু আপুনি যিটো কথা কৈছে সেয়া অনলাইন সেৱা সকলোৱে এইকেইদিন গম পাইছে অনলাইন সেৱাটো এনেধৰণৰ হৈ আছে এতিয়া ভগৱানক অনলাইনতো পাব পাৰি নেকি এই ধৰণৰ কথাটো কৈছে কিন্তু বিশ্বাসটো এনেকুৱা এতিয়া ভগৱানটো আপুনিও দেখা নাই ময়ো দেখা নাই মই যদি ভাবিলো এই মোবাইলটোতে মোৰ ভগৱান আছে মই মোবাইলটো ৰাখি মই মনতে যদি এটা প্ৰাৰ্থনা কৰিলো এইটোৱে মোৰ ভগৱান তো তাৰ মোৰ কাৰণে এয়া ভগৱান হ'ব পাৰে গতিকে সেই তেনেকুৱা তিল আছে ওপৰতো ভগৱান থাকিব পাৰে তো সেই ধৰণে তেওঁলোকে কৰিছে তাৰ তেনে ক্ষেত্ৰত কিন্তু আৰু এটা কথা এটা মন্দিৰ এতিয়া ধৰক মই খোলাখুলিকে নাজিৰাৰ কথাটোৱে কৈ দিওঁ আৰু উল্লেখ কৰিয়ে দিছো নাজিৰাৰ অগ্নিনাথ বাবা মন্দিৰ শিৱ বাবাৰ মন্দিৰ গতিকে নাজিৰাৰ কি মন্দিৰ ভাগৰ কথা যিহেতু সকলোৱে কৈ আছে বিতৰ্কবোৰ আচলতে অৱসান ঘটিব লাগে টেঙাম বজাৰত এবাৰহে বিক্ৰী কৰিব পাৰে যদি সঁচাকৈ মানুহগৰাকীয়ে ব্যৱসায় এটা কৰিছে বাবাক যদি ব্যৱহাৰ কৰিছে সেইটো কিন্তু সাংঘাতিক ভুল কাম আৰু তেওঁ কিন্তু ব্যৱসায়টো বেছি দিন চলাব নোৱাৰে চাব সেইটো নিজে নিজে এদিন শেষ হৈ যাব আৰু এটা কথা মানুহগৰাকী এটা বস্তু বন্ধ কৰিব লাগে এটা মই সাইকোলজি ষ্টুডেন্ট যেহেতু মই এইখিনি কথাও জানো যে মানুহৰ ভিৰৰ মাজত থাকিলে আমাৰ কেতিয়াবা কিছুমান আমি এনেকুৱা হয় যে ভিৰৰ মাজত যদি আপুনি থাকে কেতিয়াবা কিছুমান মানুহৰ কিছুমান টেন্ডেন্সি থাকে এনেকুৱা ধৰণৰ মোৰ প্ৰতি সকলো আকৰ্ষিত হওক এই ধৰণে কেতিয়াবা নিজক অকণমান বেলেগ ধৰণে প্ৰেজেন্ট কৰিব বিচাৰে তেনেকুৱা ধৰণৰ বেমাৰ কিছুমান থাকে বিভিন্ন ধৰণৰ আছে তেনেকুৱা বেমাৰ সেই তেনেকুৱা ধৰণৰ বেমাৰতে মানুহে যে কয় যে পটককে জাগ্ৰত শিৱ আহি গ'ল মোৰ গাত কথাটো হৈছে এটেনশ্যনটো ল'ব বিচাৰে বা হঠাৎ কিবা এটা কৰি দিয়ে অদ্ভুত ধৰণৰ কি মুক্তি দিয়ে যে কিমান সেইটো সম্পূৰ্ণ ভণ্ডামি ভগৱান কেতিয়াবা লম্ভিব পাৰে নেকি পুতনা লম্ভা দেখিছে নেকি কেতিয়াবা এইটো ক'লেও শুনিবলৈ ভাল যে অসুৰ লম্ভিছে ভগৱান লম্ভিব নেকি ভগৱানৰ কাৰণে নিৰ্দিষ্ট যদি তেতিয়া আমি মন্দিৰ কিয় পাতিছো আমি নামঘৰ কিয় ৰাখিছো কৃষ্ণ লম্ভে নেকি সৌখিদিনা আমি দেখিলো ৰাসত ছোৱালী এগৰাকী কৃষ্ণ লৈছে তেওঁ গাত কৃষ্ণ লম্ভিল কেনেকে সম্ভৱ আৰু এটা চৰিত্ৰ কৰি থাকোঁতে তেওঁ মনৰ পৰা তেওঁ চৰিত্ৰটোৰ মাজত সোমাই গৈছে গতিকে অকণমান তেওঁ নিজকে কৃষ্ণৰ দৰে ভাবিবলৈ লৈছে সেইটো স্বাভাৱিক কথা চৰিত্ৰ এটাৰ মাজত তেওঁ সোমাই গৈছে কিন্তু তাৰ এইটো নহয় কৃষ্ণ কেনেকে লম্ভিব পাৰে আৰু মানৱ জীৱনত কৃষ্ণ মানৱ জীৱনত শিৱ কেনেকে লম্ভিব মহাদেৱ আৰু আজিৰ পৰা ইমান বছৰ সাধনা কৰি মহাদেৱক পাবৰ কাৰণে ইমান সাধনা ইমান ত্যাগ কৰে তাৰ পাছতো কোনোবাই অকণমান পূজা কৰোঁতে সন্তুষ্ট হৈছে এইটো বেলেগ কথা কিন্তু সেইখিনিতো কৰি আছে ন মানুহে সেইখিনিক আপুনি কেনেকৈ অস্বীকাৰ কৰিব তাৰ কাৰণে মানুহগৰাকী এইটো ক'ব লাগে যে আপোনালোক সকলো আহক পূজা কৰি থাকক কিন্তু এই যে মানুহগৰাকীক যে কোনোবা এগৰাকী হঠাৎ লাইনৰ মাজত সোমাই মই ৰুদ্ৰ ৰূপ ল'ম এতিয়া জাগ্ৰত হ'ম মই আহিছোঁ মোৰ মাজত মহাদেৱ আছে এইখিনি কাম কোনেও বিতৰ্ক নকৰিবি এনেকৈ যে ক'বলৈ আহিছে সেইবোৰ আচলতে মানুহগৰাকী ক'ব লাগে যে এওঁ অসুস্থ এওঁলোকক চিকিৎসা কৰক কথাটো তেনেকুৱা আৰু সেইখিনি সঁচাকৈ অসুস্থ ভিৰৰ মাজত থাকে দিনটো একো খাই নাহে মূৰ ঘূৰাই থাকে ভিৰত মাথা ঘূৰাই পৰে সেইটো বেলেগ একো নহয় তাত আৰু একো ৰুদ্ৰ ৰূপ এইবিলাক কথাই নাহে এইটো সম্পূৰ্ণ ভণ্ডামি কিন্তু ভক্তিটো সম্পূৰ্ণ বেলেগ কথা মহাদেৱৰ ভক্তিটো মই নস্যাৎ কৰিব নোৱাৰো কাৰণ সেইখিনি অস্তিত্ব আছে ভাৰতবৰ্ষৰ ইতিহাসে সেইখিনি কথা কয় সেইটো যাৰ যেনেধৰণৰ বিশ্বাস কাৰো আস্থাত আঘাত আনিবলৈ নাযাওঁ কিন্তু বাকীবোৰ ভণ্ডামি কমপ্লিটলি ভণ্ডামি কিন্তু এঞ্জেলা তাতে শ মানুহৰ হাজাৰৰ ভিতৰত শ মানুহৰ প্ৰমাণ পাইছে সেইটো আচৰিত কথা সেইটো এটা খুব ভাল কথা এটা আপুনি সুধিছে সেইটোৱে চাওক যে মানুহৰ কেতিয়াবা এনেকুৱা হয় যে মুখে মুখে প্ৰচলিত হৈ যায় মাহটো মই এডাল চেইনৰ নিচিনাকে গোটেই ঘটনাবোৰ গৈ থাকে এতিয়া আপুনি যদি প্ৰমাণ পাই মোক কয় যে মই কিন্তু প্ৰমাণ পালো তুমি এইটো কৰি চাবা তাৰপিছত মানুহবিলাক কি হৈছে হয় নেকি হ'ব পাৰে নেকি এই ধৰণেও শৰাইখন আগবঢ়াই দিয়ে তাৰপিছত তেওঁলোকে প্ৰমাণ পাওঁ বুলি কৈছে এতিয়া মই নাজানো কথাটো কেনেধৰণে হ'ব প্ৰমাণটোতো কেনেধৰণৰ কিমানটো পৰ্যায়লৈকে প্ৰমাণ পাইছে সেইটো আচলতে তেওঁলোকেহে জানিব কিন্তু প্ৰমাণ পাইছো বুলি যেতিয়া ডাঠি কৈছে কিন্তু তেওঁলোকেও চাগে বৰ বেছি মিছা কথা কোৱা নাই প্ৰমাণ পাইছে কাৰণেতো জীৱনত প্ৰমাণ পাইছো বুলি কৈছে সেই কথাখিনি অকণমান বিচাৰ্য বিষয় কিন্তু যে তেওঁলোকে ক'ব লাগে বাবেই কৈছে নে তেওঁলোকে সঁচাকৈ প্ৰমাণ পাই কৈছে এইটো ডাঙৰ কথা আৰু প্ৰমাণ যদি সঁচাকৈ পাইছে তেওঁলোকে ভক্তি কৰক বিতৰ্ক কৰিব নালাগে কথাখিনি তেনেকুৱা তাৰ মাজত মই এটা প্ৰমাণ পাইছোঁ সেইটো প্ৰমাণ এতিয়া নকওঁ বাৰু সেইটো দীঘলীয়া হ'ব মোৰ কথা নকওঁ আজি মই এঞ্জেলা চাংমাইৰ কথা শুনিব আহিছোঁ গতিকে মোৰ নিজৰ কথা নকওঁ
সেইটো অকণমান মই এদিন বেলেগে ভিডিঅ' বনাই নহ'লে এদিন ক'ম আৰু তোমাক পাৰ্চনেলি ক'ব পাৰোঁ এঞ্জেলা এটা কথা তুমি যে ক'লা কৃষ্ণ লম্ভিছে বুলি ছোৱালীজনী তাই এটা কথা শেষত কৈ থৈ গ'ল তুমি চাগে হয়তো শুনা নাই মই শুনিছোঁ অকণমান তাই বেলেগৰ মানে জনপ্ৰিয় ইউটিউবাৰৰ ভিডিঅ'ত কৈছে ভালে হ'ল মই আগতে মোক ইনষ্টাত নাচাইছে মই ইমান ৰিলছ বনাইছিলোঁ তুমি কি ক'বা মই সেই কথা শুনিছোঁ বা মানে এইটো ভাইৰেলৰ কাৰণে ক'লে নেকি মানে সেইটো মই শুনিছিলোঁ আৰু সেই গোটেই ঘটনাবোৰ যে এইবোৰ হয় আমাৰ মানুহবিলাক বেছি আবেগী আৰু আমাৰ মানুহে কথাবোৰ যুক্তিৰে চালি জাৰি নাচায় এতিয়া চাব কৃষ্ণ লম্ভাৰ লগে লগে ইমানবোৰ মানুহ গৈ ছোৱালীগৰাকী ভৰিত পৰি দিছে তাই খাব পোৱা নাই শুব পোৱা নাই কিমান মানুহ ট্ৰাকত ছোৱালীজনীক লৈ গৈছে সৰু ছোৱালীজনীক নি ঘূৰাই ফুৰিছে ৩-৪ দিন সেই একেযোৰ কাপোৰ পিন্ধি আছে তাই সেই তেনেধৰণে ঘূৰি ফুৰিছে নামঘৰে ঘূৰাই ফুৰিছে সেইটো কেনেকুৱা ধৰণৰ কথা আমাৰ মানুহবিলাক আচলতে আমাৰ এচাম মানুহৰ কাৰণে এনেকুৱা হয় আমাৰ মানুহে ভগৱান বুলি কোৱাৰ লগে লগে অদ্ভুত ধৰণৰ কিবা এটা যুক্তিৰে কথাবোৰ চালি জাৰি নাচায় আচলতে আপোনাৰ গোটেইখিনি বস্তু মই কৈছোঁৱেই যে ধৰ্মৰ লগত বিজ্ঞান থাকিবই লাগিব যদি সেই ধৰণৰ কোনো ধৰণৰ এই যে কথাবোৰ ছোৱালীগৰাকীয়ে ক'লে যে মই এতিয়া ইমান দিন আছোঁ আৰু কেইদিনমান তাইৰ গাত থাকিম নিজে কৈছে ভগৱানে মই কেইদিনমান থাকি যাম গোটেই জীৱনটো হয় মই ওলাই যাবও পাৰোঁ মই নাযাবও পাৰোঁ সেইবোৰ কেনেকুৱা ধৰণৰ কথা গমেই পোৱা যায় যে তেওঁ অকণমান বেলেগ মানসিক সমস্যা হৈছে সেই সমস্যাটো তেওঁ সমাধান উলিয়াব লাগে চিকিৎসা কৰিব লাগে বাকী কথাখিনি একেবাৰে এইবিলাক আলোচনা কৰা বিষয় নহয় সেইটো একেবাৰে সামাজিক মাধ্যমত জনপ্ৰিয় হোৱাৰ এটা প্ৰৱণতা আমাৰ মানুহৰ আজিকালি এনেকুৱা হৈছে পটককৈ জনপ্ৰিয়তা লাগে কিবা এটা হ'লে সেইকাৰণে সস্তীয়া কথাবোৰ পটককৈ কৈ দিয়ে আজিকালি আপুনি চাব যিকোনো ধৰণৰ কিবা এটা আপুনি ভিডিঅ' এটা যদি চাই আছে আপুনি আপোনাৰ চিনিয়ৰ এজনৰ লগত আপোনাৰ মা দেউতাৰ সৈতে বহি আপুনি সেই ভিডিঅ'টো চাব নোৱাৰে পটককৈ হঠাৎ ইমান বেয়া কথা এটা কৈ দিব বেয়া ৱৰ্ড এটা কৈ দিব আৰু প্ৰতিটো বস্তু ডুৱেল মিনিঙত আজিকালি এনেকুৱা হয় যে কোনোবাই যদি হাঁহি উঠা চৰিত্ৰ এটাও কৰিছে আমিতো অসমীয়া চিনেমা ইমান দেখিলোঁ ইমান তাতো হাঁহি উঠা চৰিত্ৰ কৰিছিলে তাত তেওঁলোকে সেই ধৰণৰ কথাবোৰ ব্যৱহাৰ কৰিছিলে নেকি নাই কৰা ন তেতিয়াওতো মানুহে সেইখিনি বস্তু আমোদ লৈছিলে সেই ধৰণৰ এটা এইবোৰ মাত্ৰ সৰু উদাহৰণ ঠিক তেনেধৰণে ছ'চিয়েল মিডিয়াত আনৰ বাবে ধৰক জনপ্ৰিয় হ'বৰ বাবে সস্তীয়া জনপ্ৰিয়তাৰ বাবে সকলোখিনি কৰিব পাৰে মোক ভাল পাওক মানুহে মোক চাওক এই ধৰণে নিজক সকলো মই মানে সেই কথাখিনি একেবাৰে ছাপোৰ্ট নকৰোঁ নিজক উদঙাই পিনেও দেখিছোঁ বহু বোৱাৰী অসমৰ পৰিৱেশ এটা বুলি ক'লে কিমান ভাল লগা এটা পৰিৱেশ আছিলে নে কিন্তু আজিকালি চাবচোন আপুনি ৰিলছ এটা পটককৈ যদি ওলাই গ'ল কোনোবা মানুহ এগৰাকী আপুনি কাষত থকা মানুহজনৰ ওচৰত চাব নোৱাৰে ইমান তেওঁৰ পোচাকৰ পৰা আদি কৰি কিন্তু এইটো কথা ক'লে এতিয়া মোক বহুতে ভাবিব নাৰীৰ শত্ৰু তাই নিজে পোচাকৰ কথা কৈছে নিজে নাৰী হৈ আমি কি পিন্ধো আমাৰহে কথা এইখিনি কথা ক'ব কিন্তু আবুৰতাটো নিজৰ কথা আপুনি কিমান আবুৰ হৈ থাকিব আপুনি নিজক সৰ্বস্ব উদঙাই আপুনি সমাজৰ আগত কি দেখুৱাব বিচাৰিছে এটা ইনাৰ পিনি এখন চাদৰৰ মাজত লৈ আপুনি গা ভাঙি নাচিলেই যেনিবা আপুনি যেনিবা এটা ভিডিঅ'ত 1 লাখ ভিউৱাৰ্ছ পালে কি হ'ল তাৰ পৰা বা তাৰে গোটেই ফলোৱাৰ্ছখিনি লাখে হওক বাৰু কি হ'ল তাৰ পৰা লাভ কি হ'ল বিশ্বমুখী চিন্তাধাৰা তাৰ পৰা সৃষ্টি নহয় সেইবোৰ ধাৰণা নাজানো আৰু অসমত কথাতনো কেনেকৈ আহিল কেনেকৈ শেষ হ'ব এইবোৰ কোনোদিন চাগে উত্তৰে নোলাব নেকি তুমি যিহেতু ক'লা ভিডিঅ' বনাবি কিছুমান এনেকুৱা আগতে ইমান ভাল সাঁথৰ আছিলে ন আমি সাঁথৰ আগতে কৈ ভাল লাগিছিলে শুনি ভাল লাগিছিলে আজিকালি সাঁথৰ এইখিনি সাঁথৰে হয় কিন্তু বেলেগ ধৰণে বেয়াকে কয় মানে উপস্থাপনটো বেলেগকে কয় শুনিব নোৱাৰি সেই একেটা সাঁথৰে বেলেগকে কয় সেই কথাটোৱে মনস্তত্বৰ স্খলন ঘটিছে আচলতে সেইটোৱে এঞ্জেলাৰ লগত আৰু কথা পাতিম কিন্তু আমি এই যে এঞ্জেলাই কয় হা বিৰতি শব্দটো এঞ্জেলাৰ এটা কাহিনী আছে ক'ম বাৰু আমি এতিয়া বিৰতি লৈছোঁ কিন্তু মই এঞ্জেলা কওঁ সঁচাকৈ বিৰতি ল'লে পেচাব কৰিব যায় নেকি যাওঁ কেতিয়াবা নাযাওঁ কিন্তু মোৰ অভ্যাস আছে মই বহুত দেৰি থাকিব পাৰোঁ যিটো বেয়া অভ্যাস কিন্তু মই থাকিব পাৰোঁ তেনেকৈ কেতিয়াবা বহুত জোৰকৈ লাগিলে যাওঁ আৰু কিন্তু সেইখিনি সময়ত যোৱা হয় পানী খাওঁ সেইখিনি সময়ত আৰু বহুত দেৰি এনেকৈ থকা হয় চিধা হয় সেইখিনি সময়ত অকণমান ৰিলেক্স হওঁ মোৰ এটা অভ্যাস আছে মই ডিঙি ফুটাওঁ খুব ডিঙি ফুটাই থাকোঁ হাত ফুটাই থাকোঁ লাইভত কেতিয়াবা আঙুলি ফুটাই থাকোঁ এনেকৈ সেইবিলাক দাদাই মোক কয় মানে কি চাউথ ইণ্ডিয়ান হিৰ' নিচিনা ডিঙি চিঙি ফুটাই থাকা ক'ৰবাত বাছত উঠিলে বা শ্ব' এটা কৰিব লোৱাৰ আগত মই বহিলে প্ৰথম ডিঙি চিঙি ফুটাই লওঁ সেইটো এটা অভ্যাস বিৰতিৰ বিষয়ে কথা পাতিম এঞ্জেলাৰ এটা কাহিনী আছে আৰু বিৰতি ল'লে মানে এঞ্জেলা কেতিয়াবা এনেকুৱা হয় চাহকাপ মুখত লৈও মানে বাতৰি পঢ়িবগৈ লগা হৈছে সি তেনেকুৱা কথা পাতিম কিন্তু আমি মুতিব নাজানো ঠিক আছে আমি বিৰতি লৈছোঁ দেই আমি এতিয়া আহিছোঁ বিৰতিৰ মাজত ক'ব নাই পৰা বিৰতিৰ পাছত নাকাটিবা এইটো কিন্তু দি দিবা হা কি বিৰতিৰ পাছত বিৰতিৰ পাছত আমি এতিয়া আহি আছোঁ দৰ্শকসকল বিৰতিৰ পাছত
আৰু পিছৰ পেচাবৰ জনাই আমি চাহ খালোঁ খুব ধুনীয়া এটা একদম কফি দিলে আমাৰ ৰেষ্টুৰেণ্টত ন এখন ৰেষ্টুৰেণ্টত আপোনালোকে ডেছক্ৰিপশ্যনত লিংকসমূহ পাব হা কি নাম হয় আৰু ক'ত আছে যিহেতু এটা ঘটনা আছে হা বিৰতি এইটো এটা একদম বিৰাট ভাল লগা মোৰ মানে অফ কেমেৰা এঞ্জেলাই কৈছিলে আমি কিবা পাতি থাকোঁতে এঞ্জেলা তুমি যেতিয়া বিৰতি লৈ পেলাই নিউজ পঢ়িব আহা তুমি তেতিয়া মুখত কিবা কিবি গুচি আহে বুলি কোৱা বিৰতি লৈ থকা সময়খিনি মানে এংকৰসকলে জানিবই কাৰণ নিউজ এখন কণ্টিনিউ যেতিয়া হৈ থাকে 3 ঘণ্টা 4 ঘণ্টা বা 2 ঘণ্টা কিমান সময় নহয় নিউজখন সেইখিনি সময়তে যদি চাহটো দিয়ে চাহটো দিয়া সময় চাহৰ লগতো বিস্কিট থাকে কিবা এটা খাওঁতে হঠাৎ কেতিয়াবা এনেকুৱা হৈ যায় পটককৈ ব্ৰেকিং এটা আহি গ'ল আৰু কেতিয়াবা এনেকুৱা হৈ যায় ইপিডাল পটককৈ শুনা নাপায় সেইফালে ষ্টেণ্ড বাই কৰি আছে মই শুনা নাই পটককৈ আহিবলৈ গ'ল কেতিয়াবা বিস্কুট মানে এইফালে সোমাই থাকে বিস্কুট এনেকৈ সোমাই থকাৰ মাজত তাৰ পাছত মানে মই এনেকুৱা এটা এক্সপ্ৰেশ্যন দি পিনে পঢ়িব লাগে ভাবকচোন বিস্কুটটো মুখত সোমাই আছে মিঠা বা মিঠাই সোমাই আছে বৈদ্য দুখৰ এটা নিউজ একদম আপোনাৰ দুখৰ কিবা এটা হৈছে ঘটনা কোনোবা ঢুকাইছে সেইটো কেনেকুৱা হয় মানে লাষ্টত কথা কওঁতে চুবাই শেষত গুচি যায় পানী কেতিয়াবা পটককৈ খাওঁতে ওলাই যায় আৰু কেতিয়াবা ফ্লাক্সেদি বটলেদি কেতিয়াবা অন স্ক্ৰীন এনেকৈ আহি যায় তেতিয়া তেনেকুৱা ধৰণৰ ইনচিডেণ্টবোৰ হয় কেতিয়াবা পৰি চৰি যায় নে একদম তাড়াতাড়ি সময় নাই ইমান নাই সেইখিনি সময়ত নাজানো কেনেকৈ আমি অকণমান সাৱধান থকা হয় যে লগে লগে ষ্টেণ্ড বাই দিয়া মাত্ৰ মানে সেইখিনি সময়ত আমি একদম আমাৰ কোনো আৱেগ নাই কোনো অনুভূতি নাই এই ধৰণে নিজক জড় পদাৰ্থ নিচিনাই একদম এক প্ৰকাৰ এনেকুৱা হৈ যাওঁ আৰু তাৰপাছত লগে লগে ষ্টৰীৰ ভিতৰত সোমাওঁ যে বাকীখিনি সময়ত গম নাপাওঁ কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় পটককৈ ধৰক চুলিটোৱে হেৰি হৈ আছে তেতিয়া পটককৈ চুলিখিনি এনেকৈ চুওঁতেই অন কেমেৰা আহি গ'লোঁ তাৰপিছতো কিবা এটা টেক ফুলি আৰু হাতটো এনেকৈ আনি এইখিনি ৰাখিলোঁ তেনেকুৱা হয় মাজে মাজে তেনেকুৱা হৈছে আৰু ভিতৰত কিবা এটা যে কাণত লগাই থৈ দিয়ে বেক চাইডৰ পৰা কিবা কণ্ট্ৰল কৰি থাকে নেকি থাকে আচলতে চেনেলৰ ভিতৰত মই এদিন আপোনাক নিম আমাৰ ND24 আমাৰ অফিচটোৰ বিষয়ে মই আপোনাক জনাম সেইদিনা অফিচৰ কিছুমান ব্যতিক্ৰম দিশ আছে সেইখিনিও মই জনাম তোমাৰ আৰু এটা ভাল লগা তোমালোকৰ নাম থাপনা আছে নামঘৰ এভাগী আছে ন থাপনাৰ যদি ভিজুৱেলছখিনি আছে আপোনাৰ ওচৰত আপুনি দেখুৱাব দৰ্শকসকলক থাপনাখন আচলতে আমাৰ ND24 এইটো এটা বৈশিষ্ট্য অসমৰ হয়তো কোনো ঠাইত এনেধৰণে থাপনা নাই এনেধৰণৰ প্ৰতিষ্ঠানত আমাৰ আচলতে অমল চাংমাই বাপ তেখেতে পুৱা গধূলি নাম প্ৰসংগ হয় নেকি কেনেকুৱা বৰ্জনা তেখেতে ৰাতিপুৱাৰ সময়ত সেই পুৱাৰ প্ৰসংগ কৰে সন্ধ্যা প্ৰসংগ কৰে তেখেতৰ সেয়া চাকৰি এটা চাকৰি যেনেধৰণৰ নামঘৰীয়া বাপ এগৰাকী যিমান দায়িত্ব সেয়া পালন কৰে এনেধৰণৰ নহয় দেই যে নিউজ চেনেল এটাৰ নামঘৰ আৰু এদিন জ্বলালে চাকি দুদিন নজ্বলালে এনেকুৱা নহয় আমাৰ প্ৰতিদিনে চাকি জ্বলিব সন্ধ্যা আমাৰ ধূনা দিব পৰিৱেশটো এটা বেলেগ ধৰণৰ ধূনাৰ গোন্ধ এই গুৱাহাটী মহানগৰীত ইয়াত এটা নিউজ চেনেলৰ ধূনাৰ গোন্ধ আপুনি কল্পনা কৰকচোন নিউজ চেনেলটো বাদে এঞ্জেলা ঘৰতে পাবলৈ নাই কিন্তু সেই আমাৰ গোটেই পৰিৱেশটো তেনেকুৱা আৰু সম্পূৰ্ণ জাতীয়তাবাদৰ ভেটিত প্ৰতিষ্ঠিত বুলি কয় যে গতিকে জাতিৰ এটা গুণ থাকে চব বস্তুতে তেনেধৰণৰ থাকে আমি আমাৰ কিবা এটা হ'ল কাৰোবাৰ এটা ভাল খবৰ কাৰোবাৰ জন্মদিন সেইখিনি সময়ত মানে আমাৰ শৰাইহে আগবঢ়োৱা হয় মাহ প্ৰসাদ থাকে ষ্টুডিঅ'ত মানে কথা পাতি সকলে আলোচনা কৰি সেইখিনি সময়ত ষ্টুডিঅ'ত গৈ মাহ প্ৰসাদ দি আহে তেনেধৰণৰ হয় আমাৰ কাৰোবাৰ জন্মদিন হ'লে আমি শৰাই আগবঢ়াওঁ প্ৰসাদ থাকে গুৰু জয়ন্তী আমি পালন কৰোঁ আমি তিথি পালন কৰোঁ সেই ধৰণৰ কাতি বিহু আমি পালন কৰোঁ বিহু মাঘ বিহু আমি পালন কৰোঁ বহাগ বিহু আমি পালন কৰোঁ এনেকুৱা হয় যাতে আমাৰ যিখিনি আচলতে আমাৰ ND24 আমাৰ এডিটৰ ইন চিফ ৰাজদীপ বাইলুং বৰুৱা ছাৰক মই এই চেগতে কৃতজ্ঞতা জনাইছোঁ লগতে আমাৰ CMD কিশোৰ বৰা ছাৰ তেখেতলোকৰ নেতৃত্বতে আচলতে গোটেইখিনি হৈ আছে লগতে নিউজ এডিটৰ দীপক গগৈ তেখেত দাদা তেখেতলোকৰ নেতৃত্বতে ইমান সুন্দৰকৈ পৰিচালিত হৈ আছে চেনেলটোত এটা পৰিয়াল নিচিনা চেনেলটো তেনেকুৱা যে কোনোবা বিহুত ঘৰলৈ যাব পৰা নাই সকলো ছুটি নাথাকে সকলোৱে জানে গতিকে তেওঁলোকে যে ঘৰখনটো মনত পৰিব কিন্তু ঘৰখনৰ অভাৱ অনুভৱ নোহোৱাকৈ এইটো এটা এনেকুৱা পৰিয়াল পিছত এনেকুৱা হয় যে একো নাই অফিচতে এবাৰ পালন কৰিম সেইটো ভাল লগা হয় সাংবাদিক বুলি কওঁতে সাংবাদিক আৰু পুলিচৰ একেই মানে ছুটি নাথাকে চিকিৎসকৰো তেনেধৰণৰ প্ৰশাসনিক বিষয় এতিয়া এটা আহিছোঁ এঞ্জেলাৰ সৰুকালৰ এটা স্মৃতি ৰোমন্থন বুলি কয় যে স্মৃতি ৰোমন্থন কৰি মানে আমি পাতি আছিলোঁ এঞ্জেলাৰ লগত কথা প্ৰায় পাতোতে ওলাইছে যে এঞ্জেলা হেনো বোলে মোবাইলটো লৈ পেলাই মাইক্ৰফোন বুলি ভাবি পেলাই সৰুতে বোলে এনেই কৰিছিল এইটো বিষয়ে অকণমান তেতিয়া মোৰ মোবাইল নাছিলে মোবাইলটো লৈ আনিছোঁ তেতিয়া মানে বটলটো দিয়কচোন অকণমান দেখুৱাম মই এইটো ধৰক মই তেতিয়া এনেকুৱা হৈছিলে এই পাৰফিউম হওক বডি লোচন হওক এই টেমাবিলাক থাকে যে বটলবোৰ এনেকুৱা দীঘলীয়া হয় মই কিয় নাজানো এইটো কাম কৰিছিলোঁ মই সেইটো হাতত লৈ অকলে এতিয়া লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি এনেকৈ মানে ভিতৰলৈ গৈ এটা বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ বাতৰিৰ মাজলৈ সেইটোৱে কৈ থাকোঁ কি আছিল মই নাজানো মোৰ মানে না তেতিয়া মই এংকৰ হোৱাৰ সপোন আছিল একো মোৰ ইচ্ছা নাছিলে এইটো দিশৰ ওপৰত নহয় মই এংকৰিং কৰিছিলোঁ
কিন্তু সেইখিনি ঘুকিকা কৰা আৰু এইটোৰ মাজতো পাৰ্থক্য আছে তাৰ পাছতো মই নাজানো কিয় মানে সেই বডি লোচনটো হাতত লৈ মই কিয় মানে এটা বাণিজ্যিক বিৰতিৰ পাছত উভতি আহিছিল এই কথাষাৰে কৈ থাকোঁ নাচি বাগি থাকোঁ খুব ঘৰ ভিতৰত দেউতাই পুৰা হাঁহি থাকিব চাই দেউতা আৰু মায়ে জানে পিতা মানে এনেকুৱা পিতা মানে মোক পৰীক্ষা কৰি থাকে ছোৱালী যাচোন চাহ একাপ বনা এনেকৈ ক'লে মই গ'লোঁ আৰু ভিতৰলৈ চাহ বনাবলৈ যাওঁতে এনেকুৱা হয় মোৰ মনটো এনেকুৱা মানে নাচ গান অভিনয় মই একো এৰি নিদিওঁ মানে সমানে কৰি থাকোঁ ধৰক মই গেছটো জ্বলালোঁ চাহটো মই চচপেনটো উঠালোঁ আৰু পানী দিলোঁ নহয় পানী দিয়াৰ লগে লগে একপাক এনেকৈ ঘূৰি দিলোঁ আৰু ঘূৰি এপাক ঘূৰি দিলোঁ নহয় আকৌ চাহপাত দিলোঁ দেহি ঐ আৰম্ভ কৰিলোঁ মানে হাতখন মানে এনেই নথয় মানে এইখিনি এইটো দিওঁতে এনেকৈ দিলোঁ আকৌ দিয়াৰ লগে লগে আকৌ চাহটো বাহিৰলৈ এনেকৈ লৈ আহোঁ আৰু দেউতাই কয় মানে তাই ভাজ যাচোন গাৰ কিয় এনেকৈ থাক মা এনেকৈ কয় কিয় এনেকুৱা কৰ মা মানে মোৰ মৰমত সেয়া বুজাই মই ধেমালিতে এনেকৈ কৰি থাকোঁ মানে ঠেলি থাকোঁ গাত এনেকৈ চাদৰখনেই লৈ ল'ম চাদৰখন লৈয়ে আহি দেউতাহঁতক মানে বুজাম এনেকুৱা আৰু আচাৰি এডাল লৈ কচু গছবিলাক পঢ়িব নোৱাৰে এনেকুৱা মানে পঢ়াওঁ মানে আৰু পৰ্দাখন যে ওলমি থাকে তেনেকৈ মানে অকলে কথা পাতোঁ পৰ্দাখন এনেকৈ কোবাই মানে পিটি ল'ৰা ছোৱালী বুজাইছোঁ মানে মই মাষ্টৰণী এইবিলাক কৰি থাকোঁ এই মানে অজস্ৰ কাহিনী আছে মোক খুৰাই জানিব মোক সৰু খুৰাইও জানিব ডাঙৰ খুৰা দুয়োজনে জানিব বিভিন্ন ধৰণৰ কাম কৰিছোঁ মানে আৰু কি যে কৰা নাই সৰুতে স্কুলৰ পৰা যেতিয়া আহি থাকোঁ ৰাস্তাৰ পৰা দলঙৰ পৰা আমাৰ মথাউৰি আমাৰ গাঁওখন আমাৰ মথাউৰি এটা আছে নৈখনৰ পাৰতে একদম এটা লুংলুঙীয়া এটা বাট এটা বেলেগ ধৰণৰ এটা গাঁৱৰ পৰিৱেশ আৰু আমি আছোঁ একদম নিভাঁজ গাঁৱৰ পৰিৱেশ একদম সৰল মানুহৰ মাজত আমি আছোঁ সেই গাঁৱৰ ৰাস্তাটোৱেদি যাওঁ সেইখিনিলৈকে মানে বহুত দূৰ মানুহ নাথাকে সেইখিনিত ঘৰ নাই সেইখিনি ৰাস্তাটোৱেদি যেতিয়া স্কুলৰ পৰা আহোঁতে মই কিয় নাজানো আজিও মোৰ সেইটো প্ৰশ্নৰ মোৰ উত্তৰ নাই মই চাৰিওফালে মোৰ সন্মুখত বুম দেখা পাওঁ এই যে প্ৰেছ মিটবিলাক দিলে আজিকালি যেনেকৈ মানে মই তেনেকুৱা দেখি পাওঁ আৰু মই তেনেকৈ মানে ইণ্টাৰভিউ দিছোঁ তেনেকৈ কথা কৈ আহোঁ কেতিয়াবা নিজৰ কথা এনেকৈ বকি আহি কথা মানুহ যদি দেখোঁ মই নিজে বন্ধ হৈ যাওঁ মুখখন নকওঁ আৰু তাৰপিছত মই নাজানো নিজক মানে সেইধৰণে উপস্থাপন কৰি থাকোঁ অকলে কৰি থাকিছিলোঁ বেলেগে কোনেও গম নাপায় এইটো আজি মই প্ৰথম কৈছোঁ কিয় কৰিছিলোঁ তাৰ উত্তৰো মোৰ হাতত নাই অকলে কৰিছিলোঁ সেইটো মোৰো আছে মই আগতে স্কুলৰ পৰা আহি বুলি নহয় য'তেই গ'লেও মানে মই নিজকে নিজে কথা পাতি মই আনকি মোৰ মানুহজন ভিনদেউৰ লগতো মই যেতিয়া ক'ৰবাত আহোঁ বা আজিও আহিছোঁ প্ৰায় মই কথা পাতি যাওঁ মানে নিজৰ লগতে মোৰ কোনোবা সময়ত ঘপকৈ যেতিয়া চেতনা আহে তেতিয়া মই বাৰু পাগল নেকি এনেকৈ হওঁ মানে নিজকে কিন্তু পাগলৰ লক্ষণ নহয় একেবাৰে নহয় সেইটো আপুনি এনেকুৱা হয় যে আমি নিজক বহুত ভাল পাওঁ আমি এনেকুৱা হয় যে আপুনি আপোনাৰ বিষয়ে নিজক উপস্থাপন কৰিব লগা হ'লে কেনেকৈ কৰিব আনে অভ্যাস কৰিব বেলেগকৈ কিন্তু আমি ভাবক স্বতঃস্ফূৰ্তভাৱেই সেইটো অনুশীলন কৰি থাকোঁ এনেকুৱা যে হঠাৎ সেই মনটোৰ বাবে মনটোৱে মানে কোনোবাখিনিত আমাক সেইখিনি কাম কৰোৱে থাকে পটককৈ সেইকাৰণে আমি তেনেকৈ কৰোঁ সেইটো কিন্তু একেবাৰে যিটো আপুনি ক'লে যে সেই ধৰণৰ একো কথা নহয় আৰু এটা কথা কওঁ বা এই যে পগলা বুলি আমি কওঁ এই শব্দটো জানে এই কথাটো আমি পগলা বুলি উচ্চাৰণ কেতিয়াও কৰিব নালাগে আচলতে এই কথাটো এনেকুৱা হয় যে মই তেজপুৰ মেণ্টেল হস্পিটেলত মই তেতিয়া ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ তাত মই দেখিছিলোঁ মানুহৰ কেনেকুৱা দুৰ্দশা মানুহ কেনেকুৱা হয় যে মানে নিজক নিজে নজনাৰ পাছত কিমানটো পৰ্যায়ত মানুহ শেষ হৈ যায় ভাবকচোন আপুনি আজি জুৰি নহয় আপুনি কিন্তু জুৰিয়ে আছিলে কিন্তু আপুনি জুৰি নহয় আপুনি শেষ হৈ গৈছে অথচ আপুনি গম নাপায় আপুনি বেলেগ এখন পৃথিৱীত কাম কৰি আছে আপোনাৰ চৌপাশৰ মানুহবোৰে যদি আপোনাক সেই নিৰ্দিষ্ট শব্দটো কয় তেনেকৈ কৈ এনেকুৱা হবে এটা সময়ত সঁচাকৈ সেই মানসিক ভাৰসাম্যটো হেৰুৱাই পেলায় গতিকে মানসিক ৰোগক কেতিয়াও আমি তুচ্ছ তাচ্ছিল্য কৰিব নালাগে আমাৰ বাবে ই এটা বিষয় আমি অধ্যয়ন যিহেতু কৰিছোঁ জানো যে এইটো এটা সাধাৰণ যেনেকৈ মোৰ কাটিলে যেনেকৈ মানে মোৰ এইটো কাটিছে মই ডক্টৰৰ ওচৰলৈ গৈছোঁ বেণ্ডেজ লগাইছোঁ এইটো বেমাৰ ঠিক সেইটো এটা বেমাৰেই কিন্তু সেইটো বেমাৰ এনেকুৱা হৈ যায় সেইটো বেমাৰত আপুনি বেণ্ডেজ লগাব নোৱাৰে সেইটোত মলম লগাব নোৱাৰে সেইটো মানে সেইটো কৰিবৰ কাৰণে নিৰাময় কৰিবৰ কাৰণে সেইটো ধৰণৰ আছে পদ্ধতি সেইটো ব্যৱস্থা আছে সেইমতে কৰা হয় গতিকে মনটো সদায় সুখী ৰাখি কামখিনি কৰি থাকিব লাগে সেইটোৱে তাৰ প্ৰতিকাৰ